মই ভাবোঁ প্ৰত্যেকজন মানুহৰ জীৱনতে প্ৰেম থাকে আৰু প্ৰেম অবিহনে জীৱনটো কেনেকৈ জীয়াই থাকিব লাগে মই একচুৱেলি নাজানো। প্ৰেম অবিহনে কেনেকৈ জীয়াই থাকিব পাৰে মানুহে সেইটো মই নাজানো। কাৰণ আৰু প্ৰেমটো এনেকুৱা নহয় যে কেতিয়াবা ফিজিকেল ফৰ্মত থাকে, কেতিয়াবা ফিজিকেল ফৰ্মত নাথাকে। আজি তুমি কাৰোবাৰ লগত আছা, অকল সেইটোৱে যে প্ৰেম হ'ব লাগিব তেনেকুৱা কোনো কথা নাই। হয়তো এটা সময়ত কোনোবা তোমাৰ লগত আছিলে, বৰ্তমান নাই, সেইটো প্ৰেম হয়। যে আইতাৰ পুৰণা ৰিহাখনো হয়তো প্ৰেম হ'ব পাৰে, হয়। মাৰ পুৰণা বাকচটোৰ পৰা নেফথেলিনৰ গোন্ধৰ গুটিকেইটা প্ৰেম হ'ব পাৰে। দেউতাৰ পুৰণা ৰেকৰ্ড প্লেয়াৰটো হয়তো প্ৰেম হ'ব পাৰে। তো এই বস্তুবিলাক যিবিলাক আছে সেই বস্তুবিলাক হয়তো প্ৰেমৰ লগত জড়িত। আৰু এটা সময়ৰ পিছত তুমি হয়তো কেতিয়াবা ৰিয়েলাইজ কৰিছে নে গম নাপাওঁ, প্ৰেম কেৱল আমাৰ স্মৃতিত থাকি যায়। সেই আগৰ নিচিনা প্ৰেম যিটো থাকে ন, যে হাইস্কুলত প্ৰথমবাৰ কাৰোবাক লগ পাইছে, হাৰ্টত মানে হাৰ্টবিট ফাষ্ট হৈ গৈছে, বেকগ্ৰাউণ্ডত পিয়ানো ভায়লিন চব বাজা আৰম্ভ কৰিছে, বতাহ হেজা গাইছে, সেই বস্তুটো এইটো সময়ত স্পেচিয়েলি এইটো জেনেৰেশ্যনত হোৱাটো অকণমান কঠিন। ট্ৰেণ্ডিং শব্দ যিটো কেনেকৈ চোৱা তুমি? ট্ৰেণ্ডিং বুলি ক'লে কোনো বস্তু এক্সিষ্ট নকৰে আনটিল এণ্ড আনলেছ ইউ আৰ এ টিকটকাৰ। এনে প্ৰেক্টিকেল কথা কৈ আছোঁ। এতিয়া বৰ্তমান অসমত যিবিলাক মিউজিক আহি আছে কাৰোল টিকটক, তেওঁলোক এণ্টাৰটেইনাৰ হয়, মিউজিচিয়ান নহয়। জেহাদৰ নামত বম ব্লাষ্ট কৰিছে, মানুহক মাৰিছে, তেওঁলোক এতিয়া মুছলিম হ'বই নোৱাৰে, লিখা নাই। আৰু জেহাদ শব্দটো মেনশ্যন আছে, একচুৱেল জেহাদৰ মিনিংটো বেলেগ। চ' ৰাতিপুৱা আইতাক লগ কৰি আহিছোঁ, আইতাৰ লগত কথা পাতিছোঁ। আইতাই মোক কৈছে যে পৰীক্ষা ভালকৈ দিবি। তাৰ কেইদিনমান আগতে আইতাৰ কিবা এটা ঘটনা হৈছিলে, যাৰ কাৰণে আইতা বেডত আছিলে, বিচনাত আছিলে। আৰু নেক্সট ডে মোৰ ফিনেন্সৰ পেপাৰ আছিলে। চ' যেতিয়া পৰীক্ষা দি হ'ল, তাৰ ঘৰৰ পৰা খবৰ দিছে যে আইতা নাই। তো সেইটো সময়ত মোৰ এনেকুৱা লাগিলে যে মোৰ গোটেই দুনীয়াখন ক'ৰবাত ৰখি গ'ল। চ' লাইফত সেই ৰিগ্ৰেটটো মানে বহুত দিনলৈকে থাকি যাব যে আইতাক শেষৰবাৰ দেখা নাপালোঁ। মা দেউতাই এটা ফোন কৰি কিনে সোধে যে জাষ্ট খবৰ ল'ব সোধে, বেছি টাইমো নলয় তেওঁলোকে, 2-3 মিনিট, বাবা ক'ত আছা, কি কৰি আছা। তাতেও কেতিয়াবা আমি 1-2 মিনিটো আমাৰ কাৰণে অভাৱ হৈ যায়। কেতিয়াবা মই কেতিয়াবা তেনেকৈ ফিল কৰোঁ যে ক'ৰবাত আই থিংক ৰং হৈ আছে জীৱনটোত। নমস্কাৰ এণ্ড ৱেলকাম টু TDS দাদাব শ্ব'। থেংক ইউ ভাই। ফাইনেলি বহুত বছৰৰ প্লেনিঙৰ পিছত আমি লগ পাইছোঁ। আমিতো এনেই বহুত দিনৰ লকডাউনৰ পৰাই চিনাকি, কিন্তু আজিলৈকে ফেচ টু ফেচ লগ পোৱা নাছিলোঁ, ফাৰ্ষ্ট টাইম লগ পাইছোঁ। কেনেকুৱা জীৱন, কেনেকুৱা চলি আছে? ঠিকে চলি আছে, শান্তিত আছোঁ, জীয়াই আছোঁ। কথাবিলাক বহুত ডিপ কোৱা, পষ্টবিলাকতো কেতিয়াবা দেখা পাওঁ। কেতিয়াবা তোমাক কথা বা পষ্ট দেখা পালে এনেকুৱা ফিল হয় যে সাংঘাতিক প্ৰেমিক। কেতিয়াবা তোমাৰ এনেকুৱা পষ্ট আহে যিবোৰ খুব স্পিৰিচুৱেল হয় আৰু বেলেগ ধৰণৰ অলপ ব্যতিক্ৰম। আৰু এতিয়ালৈকে কেইবাটাও ছিৰিজ কৰিছা, ৱেব ছিৰিজ। লকডাউনৰ সময়ৰ পৰা তোমাক কেইটামান ৱেব ছিৰিজ চাই আছোঁ, জীৱন আনপ্লাগ। তাতে আৰু আমাৰ এজন বৰ্তমান নাই আমাৰ মাজত, কিশোৰ দাস, তেওঁৰ লগত এটা খুব ধুনীয়া ৱেব ছিৰিজ চাইছিলোঁ আমি। আৰু লগতে কমল লোচন। এই জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট হ'ল লিখা? আচলতে লিখা বস্তুখিনি কোনোদিন ভবা নাছিলোঁ যে কেতিয়াও তাক কমাৰ্চিয়েল ৰূপ এটা দিম। ইনফেক্ট এতিয়াও মই নিজকে ফুল্লি কমাৰ্চিয়েল ৰাইটাৰ হিচাপে কেতিয়াও ক'ব নাযাওঁ। আৰু যিখিনি কণ্টেণ্ট বনাইছোঁ আজিলৈকে, বা যিখিনি কণ্টেণ্ট বনাই আছোঁ বা বনাম ভৱিষ্যতে, সেই কণ্টেণ্টখিনি আচলতে আনতকৈ বেছি নিজৰ কাৰণে বনোৱা যায়। মই নামৰ যিটো পাৰ্চন হয়, যে পাৰ্চন মই পাৰ্থ গোস্বামী যেনেকুৱা হয়, তাক ৰিপ্ৰেজেণ্ট কৰাৰ এটা মিডিয়াম হয় মোৰ শব্দবোৰ। আৰু এগেইন ছ'চিয়েল মিডিয়াত যিবিলাক বস্তু লিখি থাকোঁ বা বিভিন্ন প্লেটফৰ্মত যিবিলাক কথা কওঁ, সেই কথাবিলাক আচলতে নিজৰ সম্পূৰ্ণৰূপে, একদম একান্ত ব্যক্তিগত, চব নিজৰ কাহিনী নেকি? আচলতে নিজৰ বুলিবলৈ নিজৰ নহয়। আমাৰ বস্তুবিলাক কি হয়, আমি প্ৰত্যেকজন মানুহৰ লগত কোনোবা ক্ষেত্ৰত জড়িত। আমাৰ সকলোৰে মাজত এডাল সূতা আছে আৰু সেই সূতাডালৰ মাজেৰে আমি আবদ্ধ। এনেকুৱা হয়, মোৰ কথা কিছুমান ক'লেও কেতিয়াবা এনেকুৱা অনুভৱ হয় এই কথাখিনি আমাৰ হয়। বা জীৱনৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন কথা শিকা যায়, বিভিন্ন মানুহক লগ পোৱা যায়, বিভিন্ন অভিজ্ঞতা হয়। আৰু সেই অভিজ্ঞতাখিনিক হয়তো যেনেকৈ ডায়েৰী পৃষ্ঠাত মানুহে আবদ্ধ কৰি ৰাখে, ময়ো তেনেকৈ ছ'চিয়েল মিডিয়াত বা বিভিন্ন প্লেটফৰ্মত আবদ্ধ কৰি ৰাখোঁ। আৰু কেতিয়াবা কিছুমান বস্তু ভগাই দিওঁ, আৰু ভগাই দিলে 2-এজন মানুহে ভাল পাইছে, শ্বেয়াৰ কৰিছে। তো এনেকৈ মই হৈছোঁ আৰু। নিজক কি বুলি পৰিচয় দি বেছি ভাল লাগে? কবি, লিখক নে? কবি, লিখক। প্ৰথম কথাটো কবি নহয়, মই কবিতা বহুত কম লিখিছোঁ, 2-এটা লিখিছোঁ, যিখিনি কবিতা হয়নে নাই একজেক্টলি গম নাপাওঁ। আৰু লিখক শব্দটো বৰ গভীৰ, বহুত দায়িত্বৰ মাজত আবদ্ধ হৈ যায়। গতিকে মই নিজক এনেকুৱা এজন মানুহ হিচাপে পৰিচয় দি ভাল পাম, যিজন মানুহে জীৱনক হয়তো অকণমান ওচৰৰ পৰা চাবলৈ সাহস কৰিছে, যিখিনি বুজিছে, যিখিনি শিকিছে, তাৰ কিছুমান বস্তু ভগাই দিবলৈ মানে সাহস কৰিছে। গতিকে পাৰ্থ গোস্বামীৰ মই নাভাবোঁ যে নিজা এক সুকীয়া পৰিচয় আছে, বা মই তেনেকুৱা কোনো এক্সট্ৰিম পপুলাৰ ফেচো নহয়। কিছুমান সৰু সুৰা কাম কৰি আছোঁ, মানুহে ভাল পাই আছে,
ভগৱানে কৰিলে আকৌ কৰিম। লিখা মানুহখিনিক এনেও খুব কম মানুহে চিনি পায়, যিসকল মানুহ বেছিভাগ কেমেৰাৰ পিছফালে থাকে। আৰু কেমেৰাৰ পিছফালে থকা মানুহ নহ'লে চাগে কেমেৰাৰ আগফালে থকা মানুহখিনিয়ে সেইখিনি ইমপ্লিমেণ্ট কৰিব নোৱাৰিব। চ' যিখিনি আমি কেমেৰাৰ আগফালে থকা মানুহখিনিক আমি কেমেৰাত দেখা পাওঁ, আৰু ক'ৰবাত এইটো আমাৰ এটা দায়িত্ব হৈ যায় যে কেমেৰাৰ পিছফালে থকা মানুহখিনিকো চিনি পোৱাটো ক'ৰবাত মই ভাবোঁ যে সেইটো এটা খুব ইম্পৰ্টেণ্ট। কাৰণ পিছফালৰ মানুহখিনি নাথাকিলে এই সন্মুখত হৈ থকা ঘটনাখিনি কেতিয়াও চাগে নহ'ল হয় আজিলৈ। হয়, মই ভাবোঁ বস্তুখিনি যে পৰিচয়ৰ সংজ্ঞাটো সকলোৰে বাবে বেলেগ, আৰু সকলোৰে কাৰণে জীৱনৰ লক্ষ্য উদ্দেশ্য বা যিখিনি কণ্টেণ্ট ক্ৰিয়েট কৰিছে তাৰ পাৰপ'জটো বেলেগ। মোৰ কাৰণে জীৱনত কেতিয়াও হয়তো লাইকছ, ভিউজ, ৰিটছ এই বস্তুখিনি ইমান এটা মেটাৰ নকৰিছিলে, বা আজিও নকৰে, বা ভৱিষ্যতেও নকৰিব। আৰু সেইকাৰণে তুমি চাগে মোৰ যিখিনি কণ্টেণ্ট চাইছা দেখিছা যে মোৰ কণ্টেণ্টখিনি এটা স্পেচিফিক ছেগমেণ্ট অফ মানুহৰ কাৰণে বনোৱা যায়, অলপ বেলেগ, মানুহে অলপ ডিপলি চালে অলপ বেলেগ বুলিও একজেক্টলি নকওঁ, হয়তো মোৰ নিচিনা কণ্টেণ্ট বহুতেই বনাইছে, ভৱিষ্যতেও বহুতেই বনাব। মই কোনো এক্সট্ৰা অৰ্ডিনাৰী বা ইউনিক বুলি নিজক নাভাবোঁ, চিম্পল বস্তুৱে বনাওঁ যিখিনি সহজে ডাইজেষ্ট। তুমি যিবোৰ মানে বনোৱা আছে মানুহ, বাট কম আছে বস্তুখিনি। আজিকালি ধৰি লোৱা টিপিকেল বস্তুবিলাক বেছিকৈ মানে এটা বস্তুকে মানে বেছি ল'ৰা ছোৱালীৰ প্ৰেম এইখিনিতে ভাল পোৱা হ'ল, তাৰপিছত ঢুকাই গ'ল। বাট তোমাৰবিলাক চালে অলপ বেলেগ, মানে কি হয়, অলপ ডিপ ড্ৰাইভ কৰিব চেষ্টা কৰোঁ বস্তুবিলাকক, আৰু বহুত বেছি স্পিৰিচুৱেল টাচো নিদিওঁ, বহুত বেছি ডিপ কৰিব এইটো কাৰণে চেষ্টা নকৰোঁ। কাৰণ কণ্টেণ্টবিলাক হয়তো সকলো মানে ডাইজেষ্ট কৰিব পৰাকৈ বনোৱাটো বহুত জৰুৰী হয় আজিৰ তাৰিখত। আৰু সেইকাৰণে কি কৰোঁ, যিখিনি বস্তু বনাওঁ বা যিখিনি বস্তু বনাই আছোঁ, বস্তুখিনি মেইন USP বুলি যদি কওঁ, ইউনিক চেলিং পইণ্ট, সেইটো হৈছে চিম্প্লিচিটি। তুমি মোৰ কণ্টেণ্টত হয়তো বহুত বেছি কাহানী দেখা নোপোৱা, বহুত বেছি হয়তো টুইষ্ট এণ্ড টাৰ্ণছ দেখা নোপোৱা। মই সেইখিনি কথাই কওঁ যিখিনি মানুহে শুনি ভাল পায় বা মানুহে শুনিব বিচাৰে। মই ইনডাইৰেক্টলি তেওঁলোকৰ কথাই তেওঁলোকক কওঁ। তোমাৰ হিচাপত কোনবোৰ কণ্টেণ্ট, তুমি যেতিয়া কণ্টেণ্টবিলাক লিখা তেতিয়া কোনবোৰ ছাইডৰ পৰা বেছিকৈ চোৱা যায় যে এইখিনি এনেকৈ? কিছুমানেতো ভাবে অডিয়েঞ্চে কোনবোৰ ভাল পাব, চোৱাৰ বেলেগ ধাৰণা থাকে যে এনেকৈ কৰিলে মোক অডিয়েঞ্চখিনি এইটো টাৰ্গেট হ'ব, এইটো টাৰ্গেট। তোমাৰ একচুৱেল টাৰ্গেট কি থাকে যেতিয়া ধৰি লোৱা যিকোনো এটা কণ্টেণ্ট লিখাৰ আগত? কেনেকৈ ভাবা? একচুৱেলি যেতিয়া বস্তু এটা ক্ৰিয়েট কৰোঁ, স্পেচিয়েলি ভিডিঅ'জৰ ক্ষেত্ৰত কৰোঁ, যে হয়তো তুমি কৈছা অলৰেডি যে মোৰ কিছুমান চিৰিজ চলিছিলে, 2-এটা চিৰিজ চলি আছে বৰ্তমান, এটাটো নিচিতা গোস্বামীৰ লগত। চ' মই যেতিয়া কিবা এটা বনাওঁ বস্তু, তো মোৰ মাইণ্ডত বহুত বেছি প্ৰশ্ন নাথাকে মানে সেই কণ্টেণ্টটোক লৈ পেলাই, যে এইটো বনাব লাগে নে নালাগে। মানে লাইফত আমাৰ বহুত ঘটনা হৈ থাকে, আজি ইয়াত আহিছোঁ, বহিছোঁ, আমি কেমেৰা অন কৰাৰ আগতে বহুত কথা পাতিছোঁ। চ' সেই বস্তুখিনিয়ে মানুহৰ আগত আনফিল্টাৰ্ড ভাৰ্জন এটা প্ৰেজেণ্ট কৰাটো কেতিয়াবা জৰুৰী হৈ পৰে। আৰ্টিফিচিয়েল বস্তু মানে বহুত ডাইজেষ্ট কৰে। এনি টাইম তুমি যদি ইনষ্টাগ্ৰামটো খোলা, তাত কোনোবাই হয়তো নিজৰ লাইফষ্টাইল দেখাই আছে, কোনোবাই হয়তো নিজৰ গুড ফিজিক দেখাই আছে, বা কোনোবাই হয়তো নিজৰ ছাকচেছ ষ্টৰিজ শুনাই আছে। বাট ছাকচেছ ষ্টৰিজতকৈ মানুহৰ জীৱনৰ যিখিনি ঘাট প্ৰতিঘাত আছে, যিখিনি ফেইলিয়াৰ ষ্টৰিজ আছে, সেইখিনিৰতো নিজা বৈশিষ্ট্য আছে, সেইখিনিও মানুহে জনাটো বহুত বেছি জৰুৰী হয়। চ' মই ভাবোঁ মোৰ কণ্টেণ্টখিনি একদম কমন মানুহৰ কণ্টেণ্ট হয়, যিটো হয়তো আজি গুৱাহাটীৰ কোনোবা এটা ৰুমত ভাড়া ঘৰত থাকি ৰেপিডো চলাই থকা ল'ৰাজনৰ লাইফতো প্ৰযোজ্য, হয়তো এটা 5-মহলীয়া অট্টালিকাৰ 5th ফ্ল'ৰত থাকি পেলাই লাইফত ফ্ৰাষ্ট্ৰেশ্যনত থকা কোনোবা এজনী ছোৱালীৰ ক্ষেত্ৰতো প্ৰযোজ্য। চ' বস্তুখিনি চিম্পল ৰাখোঁ, আৰু চিম্প্লিচিটি হৈছে মোৰ মানে মেইন ষ্ট্ৰেংথ। লিখাৰ আগত জীৱনটো কেনেকুৱা আছিলে আৰম্ভণি? অলপ যদি পিছুৱাই যাওঁ জীৱনত। সাধাৰণ আছিলে, চিম্পল। মানে তুমি অৰিজিনেলি ক'ৰ? জাগিৰোড। গতিকে এক্সট্ৰা অৰ্ডিনাৰী তেনেকুৱা একো লাইফ নাই, যে এনেকুৱা নহয় যে বহুত বেছি ষ্ট্ৰাগল এণ্ড অল। মোৰ মা দেউতাই নিজৰ সামৰ্থ্য অনুযায়ী মোক যিখিনি দিব লাগে সম্পূৰ্ণভাৱে দিছে। মোৰ বা আছে, ভিনদেউ আছে, মোৰ পেহী পেহা, তেওঁলোকে মোক বহুতখিনি মৰম কৰিছে, মোক ডাঙৰ কৰিছে, মানে মোক হোৱাত বহুতখিনি সহায় কৰিছে। গতিকে লাইফটোত তেনেকুৱা এক্সট্ৰা অৰ্ডিনাৰী কোনো ধুমুহা নাছিলে, বা বহুত বেছি ষ্ট্ৰাগলো নাছিলে। এনেকুৱা নহয় যে বহুত কিবা এটা পাইছিলোঁ, তেনেকুৱাও নহয়, বা এনেকুৱাও নহয় যে বহুত কিবা এটা পোৱা নাছিলোঁ। এভাৰেজ লাইফ আছিলে। আৰু লিখিবলৈ আৰম্ভ কৰাটো মানে এইটো কোনো হঠাৎ হোৱা পৰিঘটনা নহয়। সৰুৰ পৰাই মানে ঘৰত এটা পৰিৱেশ আছিলে, যে মোৰ দেউতাৰ ঘৰত এতিয়াও এটা পুৰণা ৰেকৰ্ড প্লেয়াৰ আছে, এতিয়াও আছে। ত' এতিয়া প্লে নহয়, পিনটো ভাঙিলে, এতিয়া নতুনকৈ সেই পিনটো পোৱাটো অকণমান দিগদাৰ। চ' তাত কি আছিলে, সৰুৰ পৰাই লতাজী, জগজিৎজীৰ কিছুমান গান আমি শুনিছিলোঁ, জগজিৎ সিঙৰ গজলবিলাক সৰুৰ পৰা শুনি আছিলোঁ, গোলাম আলীৰ গজল শুনিছিলোঁ। ত' এইবিলাক বস্তুৱে মানে কি হয়, মাইণ্ডত এটা পাৰ্মানেণ্ট মানে বস্তু এটা ফিক্স কৰি থৈ যায়। জীৱন হিচাপে চোৱাৰ যোনটো মানে পৰিঘটনা, সেই পৰিঘটনাটোক আন এক দৃষ্টিকোণেৰে চাবলৈ শিকায়।
মই ভাবোঁ যে শৈশৱৰ যি পৰিৱেশ ঘৰৰ যি পৰিৱেশ আছিলে মোৰ আইতা ছ'চিয়েলি বহুত এক্টিভ আছিলে আইতা সমাজৰ বিভিন্ন ক্ষেত্ৰত মাত মাতিছিলে আইতাক লগ কৰিবলৈ বিভিন্ন মানুহ আহিছিলে যেনেকৈ কথা কৈছিলে যেনেকৈ তেখেতৰ লিডাৰশ্বিপ আছিলে বডি লেংগুৱেজ আছিলে চ' এইবিলাক বস্তুৱে বহুতখিনি ক্ষেত্ৰত সহায় কৰে আৰু হয়তো ভাবোঁ যে বৰ্তমান যি দুই এটা কাম কৰি আছোঁ বা যি দুই এজন মানুহে ৰিকগনাইজ কৰিছে হয়তো তাৰ এটা মেজৰ চান্স তেওঁলোকৰ প্ৰতিও যায় আজিলৈকে লিখা যিমান ছিৰিজ লিখিছা চবচে নিজৰ প্ৰিয় কোনটো একচুৱেলি কি হয় প্ৰত্যেক মোৰ প্ৰথম কথা মই বহুত কম কাম কৰোঁ সেইটো আৰু গম মই চাগে চবতছে বেছি আনপ্ৰফেচনেল মানুহ এখন ইণ্ডাষ্ট্ৰীৰ মোতকৈ আনপ্ৰফেচনেল কোনো নাই কিয় মই এনেকুৱা হয় কাম আছে মিছা নকওঁ কাম আহে আমাৰ নিচিনা মানুহৰ কাৰণেও কাম থাকে এটা ছেগমেণ্ট অফ আমাৰ নিচিনা বুলি কিয় কৈছে আমাৰ নিচিনা মানুহ এইটো কাৰণে কৈছোঁ কাৰণ আমাৰ কণ্টেণ্টবিলাক বৰিং থাকে আমাৰ তাত কোনো স্পাইচ নাথাকে কোনো হাই টিআৰপি বা হাই ভেলুড কণ্টেণ্ট আমি ক্ৰিয়েট নকৰোঁ চিম্পল বস্তু কিছুমান পিচেছ আমি বনাওঁ চ' আমাৰ নিচিনা মানুহৰ কাৰণেও এটা ছেগমেণ্ট আছে অকণমান আছে স্থান আনপ্ৰফেচনেল এইটো কাৰণে কৈছোঁ কাৰণ মই নিজৰ যেতিয়া মন যায় তেতিয়াহে কণ্টেণ্ট ক্ৰিয়েট কৰিব পাৰোঁ কেতিয়াবা এনেকুৱা হয় ছমাহলৈকে মই নাইকিয়া হৈ থাকোঁ এতিয়া লাষ্ট ছ'চিয়েল মিডিয়াত তুমি এইটো দেখিছা ৰিচেণ্ট 3-4 ভিডিঅ' দিলোঁ তাৰপিছত ভিডিঅ'খিনি মোটামুটি ভাল ভিউজ আহিছে ঠিক ঠাক ৰেছপঞ্চ আহি আছে হঠাৎ নাইকিয়া হৈ গ'লোঁ না 1.5 মাহ ধৰি ছ'চিয়েল মিডিয়াত নাই গৈ আৰু তাৰ কাৰণে কোনো বিশেষ কাৰণো নাই এনেকুৱা নহয় যে মোৰ লাইফত কিবা বহুত ডাঙৰ ট্ৰমা হৈ আছে ধুমুহা চলিছে একো নাই মই জাষ্ট এটা ব্ৰেক লৈছোঁ সেইকাৰণে কওঁ নিজকে বহুত বেছি আনপ্ৰফেচনেল আৰু তুমি যোনটো কুৱেশ্যন সুধিছা যে সকলোতকৈ প্ৰিয় ছিৰিজ কোনটো প্ৰিয় আৰু সেই বস্তুটোক ডাইৰেক্টলি এনচাৰ দিবলৈ অকণমান অসুবিধা হয় কাৰণ জীৱনৰ প্ৰথম যদি কাম হিচাপে কওঁ জীৱন আনপ্লাগ ছিৰিজখনৰ নামে ক'ব লাগিব জীৱন আনপ্লাগ বস্তু ছিৰিজখন এনেকুৱা আছিলে যে আমি যিখিনি মানুহে আমি একলগ কৰি কামটো কৰিছিলোঁ আমাৰ বহুত বেছি এক্সপেক্টেশ্যন নাছিলে ছিৰিজক লৈ লকডাউনৰ সময়ত আমি বহুত বেছি এক্সপেক্টেশ্যন লৈ পেলাই কামটো কৰা নাছিলোঁ লগ হৈছিলোঁ বনালোঁ আপলোড কৰিলোঁ হঠাৎ দেখিলোঁ মানুহে বহুত বেছি মৰম দিয়া আৰম্ভ কৰিলে তাৰপিছত দায়িত্ব অকণমান আহিলে যেতিয়া মৰম দিয়ে দায়িত্ব নিজে নিজে আহে জীৱন আনপ্লাগ প্ৰথম হয় আৰু প্ৰথম গাৰ্লফ্ৰেণ্ডে হওক বা প্ৰথম কণ্টেণ্টে হওক অলপমান হাৰ্ড থকাটো প্ৰয়োজনীয় বা তাৰপিছত বহুতকেইটা নহয় কেইটামান ছিৰিজ কৰিছোঁ য'ত নিজৰ অকণমান হৃদয়ৰ কিছুমান টুকুৰা সোমাই আছে এতিয়াও কৰি আছোঁ নিশিতা বাৰ লগত এনেকৈ কেতিয়াবা নিশিতা বাৰ লগত ৰিচেণ্টলি কিবা এটা প্ৰজেক্ট কৰিছা চলি আছে 5-6টামান এপিছ'ডছ দিলোঁ এগেইন কি হয় মানুহে এনেকৈ কেতিয়াবা আছিলে নামটো বিৰাট ভাল পালে প্ৰথম এপিছ'ডটো চাগে 6-7 মিলিয়নমান ভিউজ গৈছে কেনেকুৱা আছিলে মনত আছে নেকি মনত নাই শুনাম বাৰু চ' তাৰপিছত কি হ'ল আমি হঠাৎ কণ্টেণ্ট নিদিয়া হ'লোঁ কিয় নাই দিয়াটো আমি এতিয়াও নাজানো এতিয়া লাষ্ট কণ্টেণ্টটো চাগে আমি 3-4 মাহ আগতেই দিয়া মেবি তাতকৈ বেছি হ'ল আমি এনেই দিয়া নাই মানে এনেকুৱা নহয় যে আমাৰ সময়ৰ অভাৱ মানে সেই ৰাইট মমেণ্ট মানে কি ক'ম ৰাইট ডিৰেকশ্যন সেই বস্তুবিলাক হয়তো মাইণ্ডত চলি থাকে চ' সেইকাৰণে কি হয় বহুত বেছি গেপ পৰি যায় অলপ আগতে তুমি কৈ গৈছা হাৰ্ট হৃদয় আৰু তোমাৰ কথা শুনিলে মই কৈছোঁৱেই আগতে যে কেতিয়াবা এনেকুৱা লাগে যে সাংঘাতিক প্ৰেমিক কেতিয়াবা এনেকুৱা ফিল হয় যে ক'ৰবাত সাংঘাতিক কিবা এটা দুখ ভিতৰত সোমাই আছে ৰিচেণ্টলি তুমি কৈছাই যে হাৰ্টৰ কথা জীৱনত হাৰ্ট আছে নে নাই সহজ ক'ব গ'লে প্ৰেম আছে নে নাই জীৱনত মই ভাবোঁ প্ৰত্যেকজন মানুহৰ জীৱনতে প্ৰেম থাকে আৰু প্ৰেম অবিহনে জীৱনটো কেনেকৈ জীয়াই থাকিব লাগে মই একচুৱেলি নাজানো প্ৰেম অবিহনে কেনেকৈ জীয়াই থাকিব পাৰে মানুহে সেইটো মই নাজানো কাৰণ আৰু প্ৰেমটো এনেকুৱা নহয় যে কেতিয়াবা ফিজিকেল ফৰ্মত থাকে কেতিয়াবা ফিজিকেল ফৰ্মত নাথাকে আজি তুমি কাৰোবাৰ লগত আছা অকল সেইটোৱে যে প্ৰেম হ'ব লাগিব তেনেকুৱা কোনো কথা নাই হয়তো এটা সময়ত কোনোবা তোমাৰ লগত আছিলে বৰ্তমান নাই সেইটোও প্ৰেম হয় গতিকে হাৰ্টৰ কথা এনেকুৱাই যে এই বস্তুবিলাকে আমাক ক্ৰিয়েটিভত সহায় কৰে গম পাইছা যে অকণমান হৃদয়ত দুখ অকণমান হতাশা এই বস্তুবিলাকৰ যেতিয়া এটা পাৰফেক্ট ব্লেণ্ড হয় ন তেতিয়াই বস্তুবিলাক আৰম্ভ হয় আৰু তুমি যিটো খুজিম বুলি ভাবিছা প্লিজ নুসুধিবা নাই বহুত গায়ক গায়িকাৰো শুনা পাওঁ যে হৃদয় যেতিয়া মানুহৰ মানে নাভাঙে তেতিয়ালৈকে একচুৱেল ক্ৰিয়েটিভিটি সৃষ্টি নহয় এইটো কিমান দূৰ সঁচা ডিপেণ্ড কৰে তুমি কোনটো ছেগমেণ্ট অফ ক্ৰিয়েটৰ্ছৰ কথা কৈ আছা মই কাকো ডিছৰেচপেক্ট কৰা নাই গতিকে হৃদয় বস্তুটো এনেকুৱা যে তুমি লাইফত যিয়ে নকৰা তুমি যদি আজি এখন পাণ দোকানো দিছা ন তাত যদি তোমাৰ হাৰ্টটো নাথাকে তেনেহ'লে তুমি ছাকচেছ হ'ব নোৱাৰা চিমিলাৰলি আমি হৈছোঁ ক্ৰিয়েটিভ লাইনৰ মানুহ আমাৰ গোটেই বস্তুখিনিয়ে ব্ৰেইনতকৈ বেছি হাৰ্টে কাম কৰে এই ক্ষেত্ৰত কাৰোবাৰ উপস্থিতিৰ অনুভৱখিনি সেই বস্তুখিনি বহুত ইম্পৰ্টেণ্ট হয় তোমাৰ হিচাপত তুমি যদি ক'ব যোৱা প্ৰেমটো কেনেকৈ চোৱা তোমাৰ হিচাপত সংজ্ঞা কি প্ৰেমৰ ডেফিনেশ্যন যদি কওঁ মই ভাবোঁ প্ৰেমৰ তেনেকুৱা স্পেচিফিক কোনো ডেফিনেশ্যন নাই কাৰণ প্ৰেম বস্তুটো এনেকুৱা যে সকলোৰে পইণ্ট অফ ভিউটো বেলেগ থাকে আৰু প্ৰেম বস্তুটো এনেকুৱা হয় তুমি কোনটো প্ৰেমৰ কথা কৈছা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব মই একচুৱেল প্ৰেমৰ কথা কৈছা সকলো প্ৰেম একচুৱেলে হয় মানে প্ৰেম হৈছে কোনো
পাৰ্চনক ডিফাইন নকৰে মানে যে তেওঁ মোৰ লগত আছে, মোৰ কাষত আছে, মোক চম্ভালি ৰাখিছে, সেইটোৱে যে প্ৰেমৰ সংজ্ঞা তেনেকুৱা নহয়। আৰু এই যদি ইম'শ্যন আছে, ইম'শ্যনটো লাইফৰ বিভিন্ন সম্পৰ্কৰ লগত মিক্স হৈ থাকে। যেনেকৈ মই চিম্পল কথাত যদি কওঁ, মই ৰিচেণ্টলি ক'ৰবাত লিখিছিলোঁ চাগে যে আইতাৰ পুৰণা ৰিহাখনো হয়তো প্ৰেম হ'ব পাৰে, হয়, মাৰ পুৰণা বাকচটোৰ পৰা নেফথেলিনৰ গোন্ধৰ গুটিকেইটা প্ৰেম হ'ব পাৰে, দেউতাৰ পুৰণা ৰেকৰ্ড প্লেয়াৰটো হয়তো প্ৰেম হ'ব পাৰে। তো এই বস্তুবিলাক যিবিলাক আছে সেই বস্তুবিলাক হয়তো প্ৰেমৰ লগত জড়িত। আৰু এটা সময়ৰ পিছত তুমি হয়তো কেতিয়াবা ৰিয়েলাইজ কৰিছে নে গম নাপাওঁ, প্ৰেম কেৱল আমাৰ স্মৃতিত থাকি যায়। সেই আগৰ নিচিনা প্ৰেম যিটো থাকে ন, যে হাইস্কুলত প্ৰথমবাৰ কাৰোবাক লগ পাইছে, হাৰ্টত মানে হাৰ্টবিট ফাষ্ট হৈ গৈছে, বেকগ্ৰাউণ্ডত পিয়ানো ভায়লিন চব বাজা আৰম্ভ কৰিছে, বতাহ হেজা গাইছে, সেই বস্তুটো এইটো সময়ত স্পেচিয়েলি এইটো জেনেৰেশ্যনত হোৱাটো অকণমান কঠিন। কিয়? কাৰণ আমি বৰ্তমান হয়তো আটাইতকৈ অকলশৰীয়া প্ৰজন্ম, আৰু অকলশৰীয়া হোৱাৰ পিছত হয়তো ছ'চিয়েল মিডিয়াৰ বহুত ইনফ্লুৱেঞ্চ আছে। তুমি জানো শুনিছিলা আমাৰ ককা আইতাৰ দিনত ডিপ্ৰেশ্যন, এনজাইটি, নাই, ডিভ'ৰ্চ, ব্ৰেকআপছ নাই ন? এতিয়া মানুহে এটা বাইক কৰে মানুহে এৰি যাব পাৰে। ছাপ'জ তুমি আজি কাৰোবাৰ লগত 1.5-2 বছৰ ধৰি আছা, ঠিক আছে, তেওঁ তোমাক আজি এৰি থৈ পেলাই গুচি যাবলৈ এটা বাইককৈ যথেষ্ট। তো কি হয়, সেই ইম'শ্যনেল যোনটো ভেলুজ আছে সেই ভেলুজখিনি বৰ্তমান লাহে লাহে কমিব আৰম্ভ কৰিছে, আৰু সেই বস্তুটো আমি একচেপ্ট কৰিবই লাগিব। মানে সেইটো আমি ডিনাইল ফেজত থাকিব নোৱাৰোঁ। সেইটো কিহৰ কাৰণে হোৱা? যান্ত্ৰিকতা, নিজক লৈ ব্যস্ত, অপশ্যনছ মে বি। এটা সময়ত কি আছিলে, মানুহৰ তাত অপশ্যনছ নাছিলে। এতিয়া হয়তো আমাৰ বহুতৰে মা দেউতাই বিয়াৰ আগত মা দেউতাক দেখাও নাছিলে, হয়, যাৰ লগত বিয়া হ'ল তেওঁৰ এজন মানুহ কেতিয়াও পাৰফেক্ট হ'ব নোৱাৰে, তেওঁৰ বহুত বেছি ভাল গুণো থাকিব, এট দ্য ছেইম টাইম তেওঁৰ বহুত বেছি বেয়া গুণো থাকিব। তো লাইফত সেই বেয়া আৰু ভাল গুণৰ যিটো ভাৰসাম্যতা সেইটো ৰক্ষা কৰি পেলাই এটা সম্পৰ্ক আগবাঢ়ে। বাট আজিকালি কি হৈছে, লাইফটোত বহুত বেছি অপশ্যন হৈ গৈছে। তুমি আজি যদি ইচ্ছা কৰা ছোৱালীজনীক লগ কৰিব লাগে, ইউ হেভ প্লেণ্টি অফ অপশ্যনছ। তুমি টিণ্ডাৰটো অ'পেন কৰিব পাৰা, তুমি ইনষ্টাগ্ৰামৰ মেছেজ দুটামান ৰিপ্লাই কৰিব পাৰা, ধুনীয়াকৈ কফি খাব যাব পাৰা। চ' কি হয়, প্ৰত্যেকজন মানুহৰে মই ভাবোঁ এটা নিজৰ এটা অ'ৰা থাকে, গম পাইছা, নিজৰ এখন পৃথিৱী থাকে, এটা পৰিসীমা থাকে। চ' কি হৈছে, আজিকালি যিহেতু অপশ্যনছ বহুত হৈ গৈছে, ঠিক আছে, কাৰোবাৰ লগত কাজিয়া লাগিলে 2 দিন বেয়া লাগিব, 3 নম্বৰ দিনা কাৰোবাক লগ পাম, তেখেতৰ লগত নতুনকৈ এটা কনভাৰ্চেশ্যন ষ্টাৰ্ট হ'ব। চ' মানুহক পহৰাটো বৰ্তমান বহুত সহজ হৈ গৈছে। কিন্তু যিটো বস্তুৱে মানে কি হয়, পাৰ্মানেণ্টলি কিছুমান ডেমেজ দি গৈছে। তুমি হয়তো দেখিছা যে আজিকালি মানুহখিনি কিমান অকলশৰীয়া হৈ পৰিছে। আমাৰ হাতত ইমান অপশ্যন, সময় নাই নিজক লৈ, যোনটো মি টাইম বুলি কয় ন, ছেল্ফ লাভ, মি টাইম, সেই সময়খিনি নাইকিয়া হৈছে, যাৰ কাৰণে মানুহখিনি অকলশৰীয়া হৈ পৰিছে, যিটো ভয়ানক, মানে এইটো মহামাৰীৰ নিচিনা হৈছে বস্তুটো। এটা সময়ত মানে আফটাৰ হয়তো 10-15 years এই অকলশৰীয়া যোনটো বস্তু আছে ন, যোনটো অকলশৰীয়া যোনটো নামৰ যোনটো বেমাৰ আৰম্ভ হৈছে, সেই বেমাৰটোৱে এটি প্ৰজন্মক গ্ৰাস কৰি যাব, সেইটো মই বিশ্বাস কৰোঁ। তুমি ইমান ডিপ কেনেকৈ ভাবা? কাৰণ এনেকুৱা কথা মানে শুনিলে, জাষ্ট কিছুমান মানুহৰ কথা শুনি থাকিব মন যায়। সময় কোনফালেৰে গৈ আছে মই নিজেও গম পোৱা নাই। হয়তো ক'ৰবাত মন চুই গৈছে আমি নভবাকেও কিছুমান মানুহৰ কথা। আৰু লিখাও খুব ধুনীয়া তুমি। আৰু মই মাজে মাজে ফেচবুকত চাই থাকোঁ, এজন আৰ্টিষ্টৰ লগত তুমি কাম কৰিছিলা, মই একদম একজেক্ট এতিয়া মোৰ মনত অহা নাই, তেওঁ খুব পুৰণা ছিনিয়ৰ, আৰু কপিল দা নেকি? নহয়, তেওঁ গায়, তেওঁৰ ৰিচেণ্টলি তেওঁৰ ৱাইফ ঢুকাইছে, ৰূপম বুয়াদা, তেওঁৰ এটা কবিতা আছিলে, মোৰ এতিয়া মানে মনত পৰে, একজেক্ট ৱৰ্ড কেইটা মনত আহে। মই ৰিচেণ্টলি কালি ৰাতিপুৱা তোমাৰ বিষয়ে চাওঁতে, মোৰো একজেক্ট মনত নাই, কিন্তু তাৰ এটা লাইন আছিলে যে জীৱনৰ কোনোবা ক্ষেত্ৰত আমি সকলো নিঃসংগ, কোনোবা কাৰোবাৰ লগত থাকে আৰু কোনোবা অকলশৰে থাকে। সেইটো এই লাইনটো আছিলে একজেক্টলি। এইটো আমি জীৱন অনপ্লাগডৰে কোনোবা এটা এপিছডৰ লাষ্টৰ 2 লাইন আছে। তেওঁ তোমাৰ ভইচ অভাৰ দিছিল ন? ৰূপম দা খুব ভাল লাগিছিলে, কালি মই শুনি আছিলোঁ সেইটো। ৰূপম দাৰ মানে কি হয়, ৰূপম দাৰ মই বহুত ডাঙৰ ফেন, তেখেতক আজিলৈকে তেনেকৈ লগ পোৱা নাই, হয়তো আমাৰ ফোনত কথা হৈছে 2 এবাৰ। ৰূপম দাৰ যিখিনি গান আছে সেই গানখিনিয়ে মই কি ক'ম, ৰাতিত শোৱাৰ আগত সহায় কৰে। মানে ৰূপম দা মানে কি ক'ম, আণ্ডাৰৰেটেড বুলি ক'ব নোৱাৰি। হয়তো তেখেতৰ যিখিনি সৃষ্টি হয়, সৃষ্টিখিনি সকলোৰে বাবে নহয়, তেখেত বহুত প্ৰিমিয়াম হয়। মানে তেখেতক সকলো মানে ঢুকি পাব নোৱাৰে। মানে মই তেখেতক সেইটো স্থানত ৰাখোঁ, ৰূপম ভূঞাদাক। তেখেতৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা আছে, তেখেতৰ চিন্তাধাৰা, তেখেতৰ সৃষ্টি, তেখেতৰ গান, এজ এ পাৰ্চন ৰূপম দা বহুত বেছি শ্ৰদ্ধা আছে। তেওঁৰ ক্ৰিয়েটিভিটিবিলাক অলপ ক'লোৱে, তুমি কৈছাই অলপ বেলেগ। চিমিলাৰলি মই যদি আৰু নাম কওঁ, হয়তো বহুতৰ নাম মনত আহিব। মই ৰিচেণ্টলি কথা পাতিছিলোঁ মঞ্জুস্না মহন্ত বাইদেউৰ হয়তো চিনাকি এতিয়া, কথা এতিয়া হৈছে, কিন্তু বাইদেউৰ গান শুনি বহুত সময় পাৰ কৰিছোঁ। তেখেতে বহুত বেছি গান গোৱা নাই, বহুত লিমিটেড তেখেতৰ সৃষ্টি আছে। তেখেতৰ গানবোৰত নিজক বিচাৰি পোৱা যায়। এগেইন তেখেতৰ গান সকলোৰে বাবে নহয়, যেনেকৈ তৰালি শৰ্মাৰ বাৰ গান সকলোৰে বাবে নহয়, গতিকে তেনেকুৱা আৰু প্ৰিচিয়াছ আৰু জেম
জীৱনটো কেনেকৈ চোৱা তুমি তোমাৰ চিন্তাধাৰাত? মই অকল আজিক চাওঁ, আজিৰ দিনটো। বহুত বেছি প্লেনিং নাই জীৱনত, বহুত বেছি সপোনো নাই, টু বি ভেৰি অনেষ্ট। যেনেকুৱা নহয় যে বহুত ডাঙৰ ডাঙৰ কিছুমান কাম কৰাৰ সপোন পুহি ৰাখিছোঁ, ব্যৱসায়ৰ লগত জড়িত। গতিকে ব্যৱসায়টো বহুত বেছি ডাঙৰ কিবা এটা কৰাৰ কোনো হাবিয়াস নাই। এটা সময়ত আছিলে, এটা সময়ত সপোন সকলোৰে থাকে। বৰ্তমান সেই সপোন যিবোৰ সপোন আছিলে, সপোনবিলাকৰ অৰ্থ বিচাৰি চালোঁ, য'ত অৰ্থ বহুত বেছি বিচাৰি নাপালোঁ সেইখিনি এলিমিনেট কৰিলোঁ। যিখিনি ভাবিলোঁ যে কঢ়িয়াই ফুৰাটো প্ৰয়োজনীয় সেইখিনি কঢ়িয়াই ফুৰিছোঁ, কাম কৰি আছোঁ। আজি দিনটো ভালকৈ গৈছে, দিনটো ভাল গ'ল, সন্ধিয়া তোমাক লগ পালোঁ, ৰাতি 2-এটা কাম আছে সৰু সুৰা লিখা মেলা কৰিম। ফ্ৰী টাইমত কি কৰা তুমি? মই গান শুনো, বহুত গান শুনো। কাৰ গান বেছি প্ৰভাৱ পেলাই জীৱনত? জগজিৎ সিং। আৰু অসমত কিন্তু ক'লোৱে জয়ন্ত হাজৰিকাদেৱৰ গান। তেওঁৰ গান মই ক'ৰবাত কবিতা এটাত পাইছিলোঁ, বেকগ্ৰাউণ্ডত বজি আছিলে, খুব ধুনীয়া। তুমি মোক এটা ষ্টৰিও শুনাইছিলা বহুত বছৰ আগত, যে পিছফালে এনেকৈ চাহৰ দোকানত আমি চাহ খাই আছোঁ, ছোৱালী এজনী আহি আছে, তুমি চাগে পাহৰি গৈছা? নাই, মনত আছে ষ্টৰিটো। মোক গানটো মনত আছে ইনফেক্ট, মোৰ মিনতি তৰা হৈ যায়। তোমাৰ 2টা লাইন যদি ক'ব পাৰা। নাই, মোক কবিতা আকাৰেও নাই, ভাল নালাগিব তেখেতক, লিজেণ্ড, গতিকে অলপ অসন্মান কৰা হ'ল। গতিকে তেখেতৰ গান বিৰাট ভাল পাওঁ। জয়ন্ত হাজৰিকাদেৱৰ, ভূপেন হাজৰিকাদেৱৰো গান বহুত শুনিছোঁ, এতিয়াও শুনো। দীপালী বৰঠাকুৰ বাইদেউৰ গান আজিও শুনো। ক'লোৱে তৰালী শৰ্মা, মঞ্জুস্না বাইদেউ, বহুতৰ নাম কোৱাত অকণমান দিগদাৰ। সকলোৰে গানেই শুনো মোটামুটি। নতুন প্ৰজন্মৰ কাক বেছি ভাল লাগে? বিশ্ৰুত, শংকুৰাজ। দুইজনৰ লগত ব্যক্তিগতভাৱে তেনেকুৱা চিনাকি নাই, হয়তো আমি তেনেকুৱা কোনো কামো কৰা নাই, কিন্তু তেওঁলোকৰ যিখিনি সৃষ্টি, সেই সৃষ্টিখিনিক যথেষ্ট সন্মান কৰোঁ। আৰু ভাস্কৰ অপচলৰ গানো ভাল লাগে। ভাস্কৰ ৰিচেণ্টলি বহুত ভাল ভাল কাম কৰি আছে। ভাস্কৰক চিনি পাওঁ ব্যক্তিগতভাৱে। ট্ৰেণ্ডিং শব্দ যিটো, কেনেকৈ চোৱা তুমি? মানুহে কয় ট্ৰেণ্ডৰ লগত যাব লাগে, ট্ৰেণ্ডিং গান, ট্ৰেণ্ডিং মিউজিক। ট্ৰেণ্ডিং বুলিবলৈ হ'লে কোনো বস্তু এক্সিষ্ট নকৰে আনটিল এণ্ড আনলেছ ইউ আৰ এ টিকটকাৰ। এনেও প্ৰেক্টিকেল কথা কৈ আছোঁ। এতিয়া বৰ্তমান অসমত যিবিলাক মিউজিক আহি আছে, তাৰ টিকটক বুলি শুনিবলৈ বেয়া হয়, কণ্ট্ৰভাৰ্চিয়েল ষ্টেটমেণ্ট শুনিছোঁ। সকলোৰে বাবে কোৱা নাই, কিছুমানৰ কাৰণে কৈ আছোঁ। তেওঁলোক এণ্টাৰটেইনাৰ হয়, মিউজিচিয়ান নহয়। দুটা মাজত পাৰ্থক্য ডিফাৰেঞ্চ আছে, বহুত হেভি ডিফাৰেঞ্চ। গতিকে ট্ৰেণ্ডিং বস্তু এনেকুৱা, বৰ্তমান ট্ৰেণ্ডৰ পিছত দৌৰি বহুত মানুহে, বহুত প্ৰতিভাসম্পন্ন মানুহ ধ্বংস হৈ গৈছে। ট্ৰেণ্ডৰ পিছত দৌৰি লাভ নাই। মানে এতিয়া আউট অফ ট্ৰেণ্ড বুলিবলৈ কোনো কথাই নাই। এতিয়া জিতুল সোণোৱাল দাদাৰ গান আমি কি নুশুনো নেকি? আজিও আমি শুনি আছোঁ, আমি শুনিম। মানে আমাৰ ভৱিষ্যত প্ৰজন্মও শুনিব, কাৰণ এওঁলোকৰ গান অকল এদিনৰ কাৰণে নহয়। আমি আজিও মনত পেলাওঁ, জুবিনদাৰ মায়াবিনী আজিও আমি শুনো, কিন্তু আজি ওলোৱা গানটো আমি কাইলৈ শুনিম নে সন্দেহ আছে তাতে। একজেক্টলি, মানে ভিউজ আহে, মিলিয়নছ অফ ভিউজ আহে তেওঁলোকৰ, বাট 1 মাহ 2 মাহ 6 মাহৰ পিছত সেই গানটো নাইকিয়া হৈ যায়, অস্তিত্বই নাইকিয়া হৈ যায়। তেনেকুৱা ধৰণৰ সৃষ্টিক মই একচুৱেলি সৃষ্টি বুলি নাভাবোঁ, টু বি ভেৰি অনেষ্ট। কাৰণ চবৰে অপিনিয়ন বেলেগ হ'ব পাৰে, মই কোৱাখিনি যে ৰাইট তেনেকুৱা নহয়, কিন্তু মই সৃষ্টিশীলতা সন্মান কৰোঁ। মানে এটা বিশ্ৰুতৰ গান আজিও শুনিছে, আফটাৰ চাম চৰ্ট অফ টাইমো শুনিব। এগেইন আৰু এটা নাম ক'ব লাগিব, গীতাৰ্থ গিৰিন, মোৰ বহুত ভাল বন্ধু হয় তেখেত। মোৰ ফ্ৰেণ্ড হয় কাৰণে কোৱা নাই, এনেকুৱা নহয় যে ফ্ৰেণ্ড হয় কাৰণে নাম লৈছোঁ। ষ্টিল বহুত ভাল কম্প'জ কৰি আছে। বৰ্তমান আমি অলপ, যিহেতু আমি ক'ৰবাত তুমি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মানুহ, বৰ্তমান ফিল্ম ইণ্ডাষ্ট্ৰীক কেনেকৈ চোৱা? ৰিচেণ্টলি খুব 2টা ধুনীয়া ৱেব ছিৰিজৰ পৰা ফিল্মলৈকে, মানে চুপা চুপিৰ পৰা বিদুৰ ভাইলৈকে, গোটেই অসমত এতিয়া বৰ্তমান আমি নুশুনিলেও বিদুৰ ভাই আহি আছে কাণত। কেনেকৈ চোৱা এতিয়া বৰ্তমান ইণ্ডাষ্ট্ৰীটোক? কেনেকৈ চোৱা? মাজতে বহুত এটা ডাৰ্ক ফেজ গৈছে। ডাৰ্ক ফেজ অকল চিনেমা উদ্যোগ বুলিয়ে নহয়, সকলো উদ্যোগৰ লগতে, চিনেমা হওক, মিউজিক ইণ্ডাষ্ট্ৰীটোৰ মাজতে কিমান পলিউটেড হৈ গৈছিলে। এতিয়া লাহে লাহে পলিউশ্যনবিলাক কমিছে, ভাল ভাল কণ্টেণ্টবিলাক আগবাঢ়ি আহিছে। চিমিলাৰলি চিনেমা ক্ষেত্ৰতো মাজতে হয়তো বিভিন্ন কাৰণত হ'ব পাৰে, হয়তো প্ৰডিউচাৰৰ প্ৰব্লেম হ'ব পাৰে, বাজেট যিহেতু আমাৰ পৰিসীমাটো বহুত লিমিটেড, আমাৰ হলছ কম আছে। এতিয়া অসমীয়া চিনেমা এখনতো গুজৰাটত নি চলাব নোৱাৰে, স্বাভাৱিক কথা, অসমৰ পৰিধিৰ ভিতৰতে চলাব লাগিব। যিহেতু আমাৰ হলৰ সংখ্যা কম, গতিকে আমাৰ বাজেটৰ এটা প্ৰব্লেম আছে, থাকিবই। কিন্তু বৰ্তমান যিখিনি চিনেমা চলি আছে ইনফেক্ট, বা যিখিনি চিনেমা চলাও নাই ইনফেক্ট, অসমীয়া চিনেমা নতুনকৈ আহিলে প্ৰায়ভাগ চিনেমা চোৱা যায়, কাৰণ যিহেতু ইনডাইৰেক্টলি হ'লেও অলপ হ'লেও জড়িত থকা যায়, গতিকে চোৱা যায়। মানে ভাবিব নোৱাৰাকৈ ভাল কণ্টেণ্ট বনাই আছে প্ৰজন্মই, আৰু সেইটো এটা বহুত ডাঙৰ আশা। কাৰণ আমাৰ উদ্যোগ বুলিবলৈ একোৱেই নাছিলে মাজৰ সময়ত, এতিয়া উদ্যোগ এটা গঢ় ল'ব আৰম্ভ কৰিছে। এতিয়া হয়তো আজিৰ পৰা 6-7 বছৰ আগতে যদি কোনোবাই সুধিলে হয় যে অসমত মই এক্টৰ হ'ব বিচাৰোঁ, এক্ট্ৰেছ হ'ব বিচাৰোঁ, ৰাইটাৰ হ'ব বিচাৰোঁ, স্ক্ৰিপ্ট ৰাইটাৰ হ'ব বিচাৰোঁ, আমি হয়তো ক'লোঁ যে নাই, কোনো স্ক'প নাই। আজি স্ক'প আছে, তোমাৰ কোৱালিটি, তুমি ভাল চিনেমাটোগ্ৰাফাৰ হ'লেও অসমত তুমি ভাল আৰ্ণ কৰিব পাৰা, ভাল এডিটৰ হ'লে আৰ্ণ কৰিব পাৰা,
ঠিক আছে, ভাল লাইট অপাৰেটৰ হ'লে আৰ্ণ কৰিব পৰা, স্ক্ৰিপ্ট ৰাইটাৰ ডাইৰেক্টৰ এইখিনি কথাটো নকওঁৱেই, ভাল মিউজিচিয়ান হ'লে তুমি আৰ্ণ কৰিব পাৰা। গতিকে সেই আৰ্নিং অপৰচুনিটি যিখন দুৱাৰ আছে দুৱাৰখন খোল খাইছে, হয়। গতিকে সেই দুৱাৰখন যিহেতু খোল খাইছে, গতিকে মই ইয়াক এই যিটো পৰিস্থিতি মানে যিটো বৰ্তমান সময়, সেই সময়খিনিক এটা গল্ডেন এৰা হিচাপে চাওঁ, আৰু থেংকছ টু দ'জ পিপল যিসকল মানুহে এই সময়খিনিক আনিলে। এতিয়া বৰ্তমান যদি আমি ফিল্মৰ কথা ক'ব যাওঁ, বিদুৰ ভাই এনেকুৱা এখন বহুত সাংঘাতিক একো নাই, কিন্তু বহুত কিবা কিবি আছে ডেফিনেটলি। আৰু তাতে আমি এতিয়াতো বৰ্তমান সেইখন হিট চিনেমা বুলি ক'ব লাগিব, আৰু চবে অকল মই বুলি নহয় বা তুমি বুলি নহয়, গোটেই অসমতে খুব ধুনীয়াকৈ তাৰ বিষয়ে চৰ্চা হৈ আছে। আৰু তাৰ মূল কাৰণ হৈছে বৰ্তমান সময়ত কণ্টেণ্ট ইজ দ্য কিং। সেইটো সময় গ'ল মানে, যিটো সময়ত মানুহে মানে কোনোবা বহুত ডাঙৰ বিগ ষ্টাৰৰ ফেচ লৈ, আজিকালি কিন্তু বিগ ষ্টাৰতকৈ অভিনয় কণ্টেণ্ট ৰাইটাৰৰ ডিমাণ্ড বাঢ়িছে, যিটো আমাৰ কাৰণে এটা ভাল নিউজ। ডেফিনেটলি। গতিকে সেই গুড কণ্টেণ্ট যিখিনি আছে, যিখিনি মানে কোৱালিটি কণ্টেণ্ট বনাইছে, হিউমেন ইম'চনছক ৰিড কৰি পেলাই প্ৰপাৰলি এষ্টাব্লিছ কৰিছে, সেই সময়খিনি ঘূৰি আহিছে। আৰু এই সময়খিনি যেতিয়া ঘূৰি আহিছে, কিছুমান কণ্টেণ্ট নিজে নিজে নাইকিয়া হ'ব মানে, সেইটোক লৈ আশাবাদী। আহাটো যিমান জৰুৰী, নাইকিয়া হোৱাটো সিমান জৰুৰী হয়, দুটা বস্তু বেলেঞ্চ থাকিব লাগিব। তোমাৰ লগত কথা পাতি এনেকুৱা লাগিছে যে মানুহজন অলপ তুমি স্পিৰিচুৱেলো হয়, দেখি এনেকুৱা কেতিয়াবা ফিল হয়, আৰু কথাটো গম পায়। চবতছে ভাল পোৱা কোন? আমি নেদেখাজনক যদি বিশ্বাস কৰোঁ, হয়, কাক ফ'ল' কৰা? আচলতে মই মহাদেৱক আৰাধনা কৰোঁ বহুত আগৰ পৰাই, আৰু হয়তো তেখেতক ওচৰৰ পৰা ভাল পোৱা বহুত এটা বছৰ হোৱা নাই, হাৰ্ডলি 3-4 years হৈছে তেখেতৰ লগতে এই যোনটো মোৰ স্পিৰিচুৱেল জাৰ্ণি। গতিকে আধ্যাত্মিকতা জীৱনত বহুত প্ৰয়োজনীয় বৰ্তমান। তুমি 3 yearsৰ পৰা ষ্টাৰ্ট কৰিছা? তাৰ আগতেও আছিলে, বাট ইমান আজিৰ নিচিনা ইমান ডিপ নাছিলে, ইমান ডিপ ড্ৰাইভ কৰা নাছিলোঁ। বিশ্বাস কৰিছিলোঁ, বিশ্বাসটো আজিও কৰোঁ। মন্দিৰ মছজিদক দেখিলে সেৱা কৰি যোৱা, এই বস্তুখিনিতো আগৰ পৰাই আছিলে, সেইখিনিতো থাকিবই। সেইখিনি আমাৰ সংস্কাৰ মানে, পৰিয়ালৰ পৰা অহা যিখিনি সংস্কাৰ থাকে যে মন্দিৰ দেখিলেও মছজিদ দেখিলেও মোৰতো দুৱাই যাবে। মই এইখিনিত আৰু এটা কথা সুধোঁ, হিউমেনিটি আৰু ধৰ্ম দুটা কেনেকৈ চোৱা তুমি? দে আৰ ইণ্টাৰলিংকড। পৃথিৱীৰ এনেকুৱা কোনো ধৰ্ম নাই যোনে হিউমেনিটিৰ এগেইনষ্টত আছে, হয়। আৰু যিসকল মানুহে ধৰ্মৰ নামত হিউমেনিটিৰ এগেইনষ্টত কাম কৰিছে, তেওঁলোকে ধৰ্ম নাজানে মানে, গম পাইছা? পৃথিৱীত এনেকুৱা এজন কোনো প্ৰকৃত হিন্দু মানুহ লগ নোপোৱা যোনে মুছলিমক বেয়া পায়, ঠিক আছে? বা যিসকলে জেহাদৰ নামত বম ব্লাষ্ট কৰিছে, মানুহক মাৰিছে, তেওঁলোকে কেতিয়াও মুছলিম হ'বই নোৱাৰে, লিখা নাই। আৰু এটা জেহাদ শব্দটো মেনশ্যন আছে, একচুৱেল জেহাদৰ মিনিংটো বেলেগ। একচুৱেল জেহাদ মানে কি হৈছে, নিজৰ ভিতৰৰ যিখিনি মানে নিগেটিভ বস্তুখিনি আছে, সেই বস্তুখিনিক বাৰ্ণ কৰাৰ নামটো জেহাদ ন। ইট ডাজন্ট মিন যে তুমি আন কাৰোবাক বাৰ্ণ কৰিব লাগিব এষ্টাব্লিছ কৰিবৰ কাৰণে। চিমিলাৰলি সনাতন ধৰ্ম, সনাতন সভ্যতা যিটো আছে, হিন্দু বুলিবলৈ কোনো ধৰ্ম নাই, হিন্দু এটা সভ্যতা হয়, ধৰ্ম হৈছে সনাতন। আৰু পৃথিৱীত সনাতন সভ্যতাই প্ৰথম আছিলে, তাৰপিছত বেলেগ বেলেগ ৰিলিজনবিলাক ফৰ্ম কৰিছে, একেখিনি মানুহে বেলেগ বেলেগ পাথ ফ'ল' কৰিছে, তেওঁলোকে উপাসনা পদ্ধতি সলনি কৰিছে, ৰাইট? চ' যদি সনাতন ধৰ্মৰ যদি স্পিৰিচুৱেল টেক্সট আছে, তাত তুমি কেতিয়াও দেখা নোপোৱা কোনোবা মানুহক বেয়া পাবলৈ কোৱাৰ কথা, কাৰোবাক ঘৃণ কৰিবলৈ, কাৰোবাক ভাগ কৰিবলৈ, কেতিয়াও নকয়। তো যিখিনি হৈ আছে ধৰ্মৰ নামত হিউমেনিটি এগেইনষ্টত, সেইখিনি নিজে ইমপ্লিমেণ্ট কৰা, গম পাইছে? আজি ছাপ'জ তুমি মোক কিবা এটা বাক্য ক'লা, সেই বাক্যটো মই ঘৰত লৈ গ'লোঁ, তাক ভাগ কৰি তাৰ এটা শব্দ লৈ পেলাই মই ইমপ্লিমেণ্ট কৰিলোঁ, ৰং ইণ্টাৰপ্ৰিটেশ্যনে হ'ব ন বস্তুটো। গতিকে সেইটোৱে আধ্যাত্মিকতা প্ৰয়োজন আছে, ধৰ্মৰ প্ৰকৃত উপস্থাপন প্ৰয়োজন আছে, কাৰণ ধৰ্মৰ অবিহনে সভ্যতা কেতিয়াও জীয়াই ৰাখিব নোৱাৰে। আমাৰ যি ভেটি, যি শিপাক ধৰি ৰাখিব লাগিব। একচুৱেলি ডাইৰেক্টলি ক'বলৈ অকণমান অসুবিধা হয়, যিহেতু ধৰ্মীয় গ্ৰন্থ মাজে মাজে পঢ়োঁ, চখ হিচাপে পঢ়োঁ, এনেকুৱা নহয় যে বহুত বেছি তাৰ পৰা কিবা শিকিবৰ কাৰণে বা কিবা, চখ হিচাপে পঢ়োঁ। মহাভাৰত বা ৰামায়ণৰ তেনেকুৱা বহুত বস্তু আছে যিখিনি মানুহক ইনস্পায়াৰ কৰে। এটা চিম্পল যদি ঘটনা কওঁ, ৰিচেণ্টলি এখন মুভিটো দেখাইছিলে, মই এইটো আগতে পঢ়িছিলোঁ। কৰ্ণ আৰু অৰ্জুনৰ কাহিনী সকলোৱে জানো যে কৰ্ণ কিমান ডাঙৰ বীৰ আছিলে, অৰ্জুন কিমান ডাঙৰ বীৰ আছিলে। মহাভাৰতৰ যেতিয়া যুদ্ধ চলি আছিলে, সেই যুদ্ধৰ সময়ত যেতিয়া কৰ্ণই ধনুকাৰ মাৰিছিলে অৰ্জুনৰ ফালে, অৰ্জুনৰ ৰথখন 3 খোজমান পিছুৱাই গৈছিলে, ঠিক আছে? কিন্তু যেতিয়া অৰ্জুনে মানে শৰ মাৰিছিলে, কৰ্ণৰ ৰথখন 20 খোজমান পিছুৱাই গৈছিলে। চিম্পল কথা। তো সেই ঘটনাটোৰ পৰা অৰ্জুনৰ মনত এটা অহংকাৰ সৃষ্টি হ'ল, ঠিক আছে? অহংকাৰ সৃষ্টি হয়, তেখেতে শ্ৰীকৃষ্ণক ক'লে যে প্ৰভু, তেখেতে মোক যেতিয়া শৰ মাৰিছে, মই 3 খোজ পিছুৱাইছোঁ, তেখেত 20 খোজ পিছুৱাইছে, মানে সকলোতকৈ শক্তিশালী মই। যে শ্ৰীকৃষ্ণ অৰ্জুনৰ অহংকাৰ ভাঙিবলৈ কৈছিলে যে আপুনি বৰ্তমান যোনখন ৰথত বহি আছে, সেই ৰথখন চলাই আছোঁ মই, সাৰথি মই, যিহে 3খন জগতৰ অধিকাৰী, ঠিক আছে? আপুনি যোনখন ৰথত বহি আছে তাৰ ওপৰত যোনখন ধ্বজা আছে, সেইখনত বহি আছে হনুমান। তাৰপিছতো আপোনাৰ ৰথখন যদি 3 খোজ পিছুৱাব পাৰিছে, তে আপুনি অনুমান কৰক
কৰ্ণ কিমান ডাঙৰ বীৰ, গতিকে এনেকুৱাবিলাক সৰু সৰু ঘটনাবিলাক এইটো মানে যিটো একচুৱেলি এইবিলাক নলেজ হয় ন, এটা কি ক'ম শিক্ষা যে প্ৰত্যেকজন মানুহৰ ভিতৰতে অহংকাৰ থাকে, আমাৰ ভিতৰত বহুত বেছি নেগেটিভিটিজ আছে, আমি কেতিয়াবা গৌৰৱ কৰোঁ কিছুমান বস্তুক লৈ, হয়তো আজি আইফোনটো ইউজ কৰি আছোঁ, কোনোবা এণ্ড্ৰইড ইউজ কৰি আছে, এইটো এটা কি ক'ম নিজক চুপিৰিয়ৰ দেখুৱাৰ এটা ৱে হ'ব পাৰে। ত' বহুত ক্ষেত্ৰত আমি নিজকে বেলেগতকৈ চুপিৰিয়ৰ ভাবোঁ, হয়তো কোনোবাই নিজৰ সৌন্দৰ্যক লৈ ভাবিব পাৰে, কিছুমান নিজৰ স্কিলক লৈ ভাবিব পাৰে, কিছুমান টকা পইচা লৈ ভাবিব পাৰে, বাট এট দ্য এণ্ড অফ দ্য ডে ধৰ্ম এইটো কথা শিকায় যে পৃথিৱীত কোনো বস্তুৱেই চিৰস্থায়ী নহয়। যোনদিনা তুমি এই সংসাৰ এৰি যাবা তুমি ইয়াৰ পৰা একো লৈয়ে যাব নোৱাৰা, আৰু আমাৰ হাতত সময়, আমি ভাবোঁ যে বহুত সময় আছে, কিমান বছৰ জীয়াই থাকিব আৰু অলমষ্ট 30 হ'বই হ'ল মোটামুটি, তো আনাদাৰ 30 জন্মটো বাৰু আমি গম পাওঁ, জীয়াৰ পিছত চিৰিয়েলি থাকে, কিন্তু মৃত্যুটোৰ কোনো চিৰিয়েল নাথাকে। গতিকে লাইফত আমি একচুৱেল যিবিলাক বস্তু আমি এচিভ কৰিব লাগে সেইখিনি নকৰোৱেচোন। একচুৱেলি এচিভ কি কৰিব লাগে, যেতিয়া তুমি জীয়াই আছা তুমি সম্পৰ্কবিলাকক ভেলু দিয়া, গম পাইছা, তুমি কিমান ধনী সেইটো ডিফাইন কৰিব তোমাৰ ৰিলেশ্যনবিলাক কিমান ষ্ট্ৰং, আৰু যদি তোমাৰ ৰিলেশ্যনবিলাক ষ্ট্ৰং হয়, ৰিলেশ্যন মানে এইটো কোৱা যে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ ৰিলেশ্যন, তোমাৰ ওচৰ পাজৰৰ মানুহখিনি তোমাৰ বন্ধু হ'ব পাৰে, পৰিয়াল হ'ব পাৰে, তেওঁলোকৰ লগত যদি তোমাৰ সম্পৰ্কটো ষ্ট্ৰং হয়, চ' দেৰ ইজ এ হাই চান্স যে তুমি জীৱনত সুখী থাকিবা। আৰু যদি সুখত তুমি মৰিব পাৰিছা ন, তোমাতকৈ মানে কি ক'ম ছাকচেছফুল মানুহে দুনিয়াত সুখী নাই, অসুখী হৈ থাকি লাভ নাই মানে ইন শ্বৰ্ট এইটোৱে। মৰাৰ পিছত যাতে দুজন মানুহে বেয়াকৈ নকওক, ভালকৈ নকলেও চলিব, যাতে বেয়াকৈ নকওঁ, সেইখিনি আৰ্ণ কৰিব লাগে জীয়াই থাকোঁতে, মই ভাবোঁ তেনেকৈ একজেক্টলি। আৰু সেই আৰ্ণ কেনেকৈ হ'ব, তেতিয়া তুমি ভেলু দিয়া আৰম্ভ কৰিবা বস্তুবিলাকক, সৰু বস্তুবিলাকক। কোনোবা গুচি যোৱাৰ পিছত তেখেতক ভেলু দি লাভ নাই, লগত থাকোঁতে ভেলু দিয়া, তেখেতক কোৱা যে তেখেত তোমাৰ লাইফত কিমান ইম্পৰ্টেণ্ট। লাইফত কিছুমান মমেণ্টছ, যিহেতু সময় আছে আৰু এটা ঘটনা কওঁ, মই আইতাৰ লগত বহুত বেছি ক্ল'জ আছিলোঁ। আইতা লগত এতিয়াতো নাই চাগে, তেখেত নাই, মোক সৰুকালৰ আনঅফিচিয়েল স্পনচৰ আইতা আছিলে। যদি দুৰ্গা পূজা চাব যাওঁ আইতাৰ বেগৰ পৰা 50 টকা এটা ওলাই দিয়ে, 10 টকা এটা ওলাই দিয়ে, স্কুলত যোৱাৰ সময়ত 5 টকা এটা দিয়ে, মা দেউতাৰ পৰা পইচা ইমান লোৱা নাছিলোঁ, আইতাই দিয়ে মেক্সিমাম পইচা। চ' তেতিয়া মই MBA চাগে ফাইনেল ইয়েৰত আছিলোঁ, MBA ফাইনেল ইয়েৰৰ এক্সামটো বহুত ইম্পৰ্টেণ্ট হয়, যিটো মই এৰি যাব নোৱাৰোঁ। চ' ৰাতিপুৱা আইতাক লগ কৰি আহিছোঁ, আইতাৰ লগত কথা পাতিছোঁ, আইতাই মোক কৈছে যে পৰীক্ষা ভালকৈ দিবি। তাৰ কেইদিনমান আগতে আইতাৰ কিবা এটা ঘটনা হৈছিলে যাৰ কাৰণে আইতা বেডত আছিলে, বিচনাত আছিলে। চ' মই পৰীক্ষা দিব আহিলোঁ ঘৰৰ পৰা, আৰু নেক্সট ডে মোৰ ফিনেন্সৰ পেপাৰ আছিলে। চ' যেতিয়া পৰীক্ষা দি হ'ল তেতিয়া ঘৰৰ পৰা খবৰ দিছে যে আইতা নাই, ঠিক আছে। তো সেইটো সময়ত মোৰ এনেকুৱা লাগিলে যে মোৰ গোটেই দুনিয়াখন ক'ৰবাত ৰখি গ'ল, পজ হৈ গ'ল, মানে যি হৈ আছে এক্টিভিটিজ সেইখিনি মই একো দেখা পোৱা নাই, জাষ্ট পজ হৈ গৈছে। আৰু তেতিয়া মোৰ যিখিনি বস্তু আছে, যে মোৰ পৰীক্ষা আছে, মই ফাইনেল ইয়েৰ ষ্টুডেণ্ট হয়, মোৰ হাতত এটা ভাল অৰ্গেনাইজেশ্যনৰ প্লেচমেণ্ট অফাৰ আছে, যিটো যদি মই পৰীক্ষা নিদিওঁ কেঞ্চেল হৈ যাব, মোৰ মাইণ্ডত এইবিলাকো চলিয়ে থকা নাছিলে। মই জাষ্ট কৈছিলোঁ মই ঘৰ আহি আছোঁ, ঠিক আছে। ঘৰৰ মানুহে কৈছিলে যে তই আহিব নালাগে, কালি পৰীক্ষা দি কালি আবেলিয়া আইতাক থৈ দিম, মানে এদিনটো আহিব পাৰি। চ' নেক্সট ডে পৰীক্ষা দিলোঁ, পৰীক্ষা দি যেতিয়া ঘৰত গ'লোঁ আইতা নাছিলে, আইতাৰ অলৰেডি অন্তিম সংস্কাৰ হৈ গৈছিলে। চ' লাইফত সেই ৰিগ্ৰেটটো মানে বহুত দিনলৈকে থাকি যাব, যে আইতাক শেষৰবাৰ দেখা নাপালোঁ। আজিও আছে থাকিব, সেই ৰিগ্ৰেটটো থাকিব। যেতিয়া আইতাৰ ৰুমত সোমাই গৈছিলোঁ, আইতাৰ চশমাযোৰ থোৱা আছিলে, মানে ঠিক আছে, চশমাযোৰ এনেকৈ থৈ দিছিলে। চ' মে বি আইতাৰ লগত মোৰ লাষ্ট ইণ্টাৰেকশ্যন সেইটোৱে, সেই চশমাযোৰ মই ইয়াত ৰখি আছোঁ, চশমাযোৰ তাত আছে, আইতাক দেখা নাপালোঁ, হয়তো লাষ্ট মমেণ্টত যদি কিবা কথা ক'ব আছিলে মোক কোৱা নহ'লে। চ' এগেইন সেই যিটো সম্পৰ্কৰ যিটো ভেলুজ হয়, হয়তো আইতা থাকোঁতে ন' ডাউট ভেলুজ দিছিলোঁ, যিখিনি পাৰোঁ নিজৰ সমৰ্থন অনুযায়ী গোটেইখিনি কৰিছিলোঁ, কিন্তু তথাপিও এনেকুৱা লাগে যেন কিছুমান কনভাৰ্চেশ্যন থাকি গ'ল, কিছুমান কাহিনী হয়তো ক'বলৈ আৰু শুনিবলৈ থাকি গ'ল। চ' সেয়াই যে মানুহৰ কি হয়, মানুহ গুচি যায় বাট তেখেতৰ ইমপ্ৰিণ্টছটো থাকি যায় পাৰ্মানেণ্টলি। সময় থাকোঁতে মানুহক সময়ৰ মূল্য দিয়াটো বহুত ইম্পৰ্টেণ্ট মানুহক, এক্সেক্টলি। আৰু বৰ্তমান সময়ত সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰব্লেম, সময় নাই মানুহৰ তাত, ভালকৈ কথা পাতিবলৈ সময় নাই। আমি ঘৰত আজিকালিতো চব ইনষ্টাগ্ৰাম আৰু মোবাইল লৈ কেনে খানা খাওঁ, সেইটো ট্ৰেণ্ড আহি গৈছে। এটা সময় ইনফেক্ট মই নিজে যেতিয়া খানা খাই থাকোঁ এখন চিনেমা লাগি থাকে, সময় নাই যে আমি পৰিয়াল এটাৰ লগত বহি কেনে একেলগে খানা খাই আধা ঘণ্টা 45 মিনিট ঘৰৰ খবৰ কথা পাতোঁ। আৰু মেইন প্ৰব্লেম হৈ আছে যে বৰ্তমান জেনেৰেশ্যনে পঢ়া বাদ দিছে, কিতাপ পঢ়া বাদ দিছে। তুমি যিমান চিনেমা নোচোৱা, চিৰিজ নোচোৱা, যেতিয়ালৈকে তুমি কিতাপ এখন নপঢ়া ন, তেতিয়ালৈকে তুমি লাইফটোক অন্য এটা দৃষ্টিকোণেৰে চাব নোৱাৰা। মানে কিতাপ পঢ়া, কিমান কিতাপ আছে, আহমেদ ফেৰেজ উঠোৱা, গুলজাৰ উঠোৱা, জন এলিয়াৰ কিতাপ উঠোৱা, আমাৰ হিৰুদাৰ কিতাপ উঠোৱা, মণিকুন্তলা ভট্টাচাৰ্য বাইদেউৰ কিতাপ উঠোৱা, পঢ়া না ভাই, ডেইলি এটা পেজকৈ পঢ়া,
নিজৰ যিটো দৃষ্টিভংগী আছে ন, দৃষ্টিভংগীটো সলনি হৈ যাব। গান শুনা, ভাল গান শুনা, কোনো ৰেপ ছংছ মই বেয়া কোৱা নাই, উইথ ডিউ ৰেচপেক্ট, ৰেপ ছংছ শুনিলে তুমি এজ এ পাৰ্চন গ্ৰ' নকৰিবা। কিছুমান ভাল মিউজিক শুনা, প্ৰপাৰ মিউজিক শুনা, 90s গান শুনা, 80s গান শুনা, গোলামানিৰ গান শুনা। যোনটো থট প্ৰচেছ আছে ন, সেই থট প্ৰচেছটো বহুত বেছি ফিল্টাৰ হ'ব, আৰু যেতিয়া ফিল্টাৰ হ'ব তেতিয়া তুমি মানুহক ভেলু দিয়া আৰম্ভ কৰিবা, আৰু যেতিয়া তুমি মানুহক ভেলু দিয়া আৰম্ভ কৰিবা মানুহ তোমাৰ ওচৰত থাকিব, আৰু যেতিয়া মানুহ তোমাৰ ওচৰত থাকিব ন, তোমাতকৈ সুখী মানুহ কোনো নাথাকিব। আজিকালি ৰিলেশ্যনবিলাক খুব ময়ো ডিপ হৈ গৈছোঁ, মানে তোমাৰ লগত কথা পাতি ইমান ডিপ চাগে মই আজিলৈকে কনভাৰচেশ্যনত হোৱা নাই। তুমি আইতাৰ কথা কওঁতে মোৰ নিজৰ আইতাৰ কথা মনত পৰি গ'ল। তেওঁ এতিয়াও আছে বাৰু, হয়তো এতিয়া মোৰ এনেকুৱা ফিল হৈছে যে হয়তো ময়ো সময় দিয়া নাই চাগে এইখিনি কথা শুনাৰ পিছত। চ' ক'ৰবাত যিয়ে নহওক, আজিকালি ৰিলেশ্যনবিলাক খুব শ্বৰ্ট টাৰ্ম। মাক দেউতাকৰ লগতে হওক, আজিকালি চব ৰিলেশ্যনৰ কথাই কৈছোঁ মই, অকল প্ৰেম বুলি কোৱা নাই, হাজবেণ্ড ৱাইফৰটো কোৱা নাই। সেই গেপটো ক'ৰ পৰা আহা যেন তুমি ভাবা, তোমাৰ পইণ্ট অফ ভিউ? যে আজিকালি যে আমি মোক মায়ে ফোন কৰে ন, কেতিয়াবা মোৰ লগতে হয় যে মায়ে ফোন কৰে, মই কৰি আছোঁ, কিন্তু অলপ পিছতে কিন্তু তাতকৈ ইণ্টাৰেষ্টিং কোনোবা যদি ফোন কৰে তেতিয়া আমি 20 মিনিট 30 মিনিট কথা পাতি থাকোঁ উইদাউট ৰিজন। কিন্তু মা দেউতাই এটা ফোন কৰি কিনে সোধে যে জাষ্ট খবৰ ল'ব সোধে, বেছি টাইমো নলয় তেওঁলোকে, 2-3 মিনিট, বাবা ক'ত আছা, কি কৰি আছা। তাতেও কেতিয়াবা আমি 1-2 মিনিটো আমাৰ কাৰণে অভাৱ হৈ যায় কেতিয়াবা। মই কেতিয়াবা তেনেকুৱা ফিল কৰোঁ যে ক'ৰবাত আই থিংক ৰং হৈ আছে জীৱনটোত, যে কিন্তু বন্ধু এজনৰ কিন্তু সেই ভাল কনভাৰচেশ্যন হওক, কিবা কনভাৰচেশ্যন, কিন্তু আমি এনেকৈ কথা পাতোঁ 20-30 মিনিট পাৰ হৈ যায়, কিন্তু জন্ম দিয়া মা দেউতাই ফোন কৰিলে 1 মিনিট সময়টোৱে আমাৰ কাৰণে কেতিয়াবা কম হৈ যায়। আৰু তাৰ ৰিজাল্টত এইটো হৈছে যে আমি নিজৰ ভিতৰতে বহুত অকলশৰীয়া, বহুত বেছি লোনলি, মানে আমি নিজেও গম নাপাওঁ যে আমি কিমান লোনলি। আজিৰ তাৰিখত বহুত থাকিব পাৰে, তোমাৰ ছ'চিয়েল মিডিয়াত লাখ ফলোৱাৰ্ছ থাকিব পাৰে, তুমি যদি ৰাস্তাত ওলাই যোৱা 2জনমান তোমালোকৰ চেল্ফি উঠিব পাৰে, তোমাৰ কণ্টেণ্টছ বহুত ভাইৰেল হ'ব পাৰে। বাট যেতিয়া তুমি ৰাতি নিজৰ বিচনাখনত শুবলৈ যাবা, কাষত মোবাইলটো থৈ লাইটটো অফ কৰি, তেতিয়া তুমি ৰিয়েলাইজ কৰিবা যে তুমি জীৱনত কিমান অকলশৰীয়া হৈছা। আৰু সেই অকলশৰীয়া হোৱাৰ ৰিজন এইটোৱেই যে ফেলো। আৰু এনেকুৱা হৈ গৈছে যে কেতিয়াবা ওচৰত থকা মানুহে আমাক চিনি নোপোৱা হৈ যায়। তুমি ঠিক আছে, আজি তুমি বিয়া পাতিলা, নিজৰ হাজবেণ্ড বা ৱাইফৰ লগত আছা, তাতো এনেকুৱা হয় যে সেই 2জন মানুহ এটা ঘৰত আছে বাট নিজৰ লগত নাই। তো গুলজাৰ ছাৰৰ পৰা এটা বহুত ধুনীয়া লাইন পঢ়িছিলোঁ কালি, ক'ৰবাত স্ক্ৰল কৰি থাকোঁতে আহিছিলে চাগে, তেখেতে বহুত ধুনীয়াকৈ লিখিছিলে বস্তুবিলাক, মই তেখেতক বিৰাট এডমায়াৰ কৰোঁ। যে আইনা দেখ কে তসল্লি হুই, কোই তো জানতা হে মুঝে ইস ঘৰ মে। গম পাইছা কিমান ডিপ, মানে দুটা লাইনতে যে আইনাখন দেখিহে অনুভৱ কৰিলোঁ যে এখন ঘৰত কোনোবাই মোকতো চিনি পায়। তো মানুহ কিমান অচিনাকি হৈ পৰিছে নিজৰ লগত। আছে চবৰে ফুল, তোমাৰ হয়তো আজি যদি ৰাস্তাত ওলাই যোৱা 10টা মানুহ তোমাক চিনি পাব, ৰিকগনাইজ কৰিব, বাট যেতিয়া তুমি মনৰ কথা ক'ব বিচাৰিবা ন, তুমি কল লগটো এনেকৈ স্ক্ৰল কৰিব লাগিব। গম পাইছা, মোৰ লগতো হৈছে, ঠিক আছে, বহুত মেছেজ আছে ফেচবুকত, হয়তো বহুতখিনি মেছেজেছ আছে, ইনষ্টাগ্ৰামতো বহুতখিনি মেছেজেছ আছে যিবিলাক হয়তো ৰিপ্লাই কৰা নাই বা কৰিব অলপমান অসুবিধাও হয়, যিহেতু সকলোকে ৰেছপন্স দিয়া। বাট যেতিয়া মনটো বেয়া লাগে, কিবা এটা বস্তুৱে হিট কৰে, যদি কাৰোবাক ক'ব মন যায় ন, কল লগটো স্ক্ৰল কৰিব লাগে। ডেট মিনছ মোৰ প্ৰায়ৰিটি লিষ্টত মানুহেই নাই আজিৰ তাৰিখত, যিটো ভয়ানক হয় মানে। আৰু মইতো অকল মই বুলি কোৱা নাই, মানে মই জাষ্ট এটা এক্সাম্পল, গম পাইছা, এটা জাষ্ট ডাষ্ট পাৰ্টিকল, মই এখন ইউনিভাৰ্চেল, যিটো বহুতৰ লগত হৈ আছে, মেবি মেক্সিমামৰ লগত হৈ আছে। চ' সেই লোনলিনেছটো বহুত ভয়ানক হয়, গম পাইছা। আমি এনেকুৱা এটা জাৰ্ণিত আছোঁ য'ত নেকি কোনো ডেষ্টিনেশ্যনো নাই, য'ত নেকি আমি সেই জাৰ্ণিটোকে এডমায়াৰ কৰা নাই। প্ৰব্লেমটো তাত হৈ আছে। আৰু যদি এটা কথা মই তোমাক সোধোঁ, ডিপ্ৰেশ্যন এই ৱৰ্ডটো আজিকালি খুব কমন, লাইক কেঞ্চাৰ। এটা সময়ত চাইকেট্ৰিকৰ তাতে গৈছিলে, যেতিয়া আমি সৰু আছিলোঁ, অকল জানো যে পাগল মানুহে যায় তাতে, যিবোৰ মেণ্টেলি মানে নট ৱেল, সেইবোৰ মানুহ যায়। কিন্তু আজিৰ ডেটত তুমি ভাল মানুহক দেখিবা, সেই পেচেণ্ট লিষ্টত তুমি পাই যাবা। ডিপ্ৰেশ্যন, য়াং জেনেৰেশ্যনৰ মুখতো ডিপ্ৰেশ্যন, পঢ়ি থকাজনৰ মুখতো ডিপ্ৰেশ্যন, বিয়া পাতাৰ পিছত ডিপ্ৰেশ্যন, বিয়া পাতাৰ আগত ডিপ্ৰেশ্যন। ডিপ্ৰেশ্যনটোৱে যেন এনেকুৱা কেতিয়াবা ফিল হয় যে ওৱান অফ দ্য মষ্ট এণ্ড মেজৰ এণ্ড কমন ডিজিজ বৰ্তমান সময়ত। আজিৰ পৰা 20 বছৰ 30 বছৰ আগতে কিন্তু নাছিল। মই সেই ৰুট কজটোৱে ক'ব বিচাৰিছোঁ যে আজিৰ পৰা 30-40 বছৰ আগতে সেইটো সময়ত মানুহে মানুহৰ কথা পাতিছিলে। ইনফেক্ট আমি যেতিয়া সৰু আছিলোঁ ন, যেতিয়া স্কুল গৈ আছিলোঁ, আবেলি হ'লে আমি কি কৰোঁ,
ফিল্ডত ওলাই যাওঁ, ক্ৰিকেট খেলোঁ, বলটো ড্ৰেইনত পৰে এনেকৈ উঠাওঁ, এনেকৈ দুবাৰমান মাৰোঁ, লেতেৰা পেতেৰা কুঁৱাৰ পৰা পানী খাওঁ। চ' মানুহৰ মাজত কমিউনিকেট হৈছিলে, কথা পাতিছিলোঁ, কাজিয়া লাগিছিলোঁ, মাৰপিট লাগিছিলোঁ, তেজ ওলাই গৈছিলে মুখৰ পৰা মাৰপিট কৰি। বাট সেই যোনটো কমিউনিকেশ্যন আছিলে ন, সেই কমিউনিকেশ্যনটো বৰ্তমান বন্ধ হৈ গৈছে, গম পাইছা? লগৰটোক লগ কৰিবৰ কাৰণেও আজিকালি এপইণ্টমেণ্ট ল'ব লগা হয়। ইনফেক্ট মোকো যদি আজি লগৰ দুজনে লগ কৰিব বিচাৰে, হয়তো মই তাক চাই পেলাই ক'ব লাগে, হা কালি আহিবি সন্ধিয়া 5টা বজাত। আগতে নাছিলে ন, গৈ আছোঁ আহি পেলাই ক'ব ক'ত আছ, মৰিলি নেকি, গম পাইছা? তো সেই গেপটোৱে মানুহক বহুত বেছি অকলশৰীয়া কৰিছে, গম পাইছা? তো সেই গেপটো যোনটো আহিছে ন, আৰু সেই গেপটোৰ ৰিজন মেজৰলি ছ'চিয়েল মিডিয়া। আগতে বাৰু আমি খেলিব গৈছোঁ পথাৰ, ক্ৰিকেট ফুটবল, তেতিয়া আমি গেট টুগেডাৰ হৈছোঁ, গেডাৰিং হৈছোঁ। আৰু এটা মেজৰ ৰিজন হৈছে যে স্পিৰিচুৱেলি আমি ডিছকানেক্ট হৈ গৈছোঁ, বহুত বেছি ডিছকানেক্টেড। আজিৰ জেনেৰেশ্যনে সেই স্পিৰিচুৱেল টাচটো পোৱা নাই মানে, বাট স্পিৰিচুৱেলিটিয়ে হিল কৰে। কেনেকৈ মানে কি হয়, যোনটো হিলিং প্ৰচেছ থাকে ন, আজি ছাপ'জ অলপ বেলেগ এটা টপিকত আহিছোঁ, ছাপ'জ আজি তোমাৰ লগত জীৱনত এনেকুৱা এটা ঘটনা হৈ গ'ল যিটো হ'বও নালাগিছিলে, ডেট মিনছ তাৰ পৰা তোমাৰ কিছুমান পাৰ্মানেণ্ট ডেমেজ হ'ব, ঠিক আছে, কিছুমান পেইন তুমি লৈ ফুৰিবা। আমি কি কৰোঁ, ছ'চিয়েল মিডিয়াত ৰিল চাই পেলাই কিছুমান হিলিং প্ৰচেছ ফ'ল' কৰোঁ, ঠিক আছে, বেলেগ মানুহৰ লগত বহুত ইজিলি কানেক্ট কৰিব ট্ৰাই কৰোঁ, বা কিছুমান এক্টিভিটিছ কৰোঁ যিবিলাকে হয়তো আমাক আৰু বেছি ঘাঁ দি থৈ যায়। তাতকৈ বেছি ভয়ানক হৈছে কি জানা, ছাপ'জ আজি মোৰ লগত কোনোবাই বেয়া কৰিলে, মই নিজৰ যিটো ঘাঁ হয় ন, যিটো বডিত যোনটো ঘাঁ হৈছে, মাইণ্ডত যোনটো ঘাঁ হৈছে, সেই ঘাঁটো ঠিক নোহোৱাকৈ মই আন এজন মানুহৰ কাষত জিৰাবলৈ যাওঁ, গম পাইছা? কিন্তু সেই মানুহজনেতো গম নাপায় ন যে মোৰ লাইফত কি চলি আছে, মোৰ মনৰ ভিতৰত যোনটো ঘাঁ চলি আছে। চ' তেতিয়া কি হয়, তেখেতে যদি মোক অকণমানো টাচ কৰি দিয়ে ন, মানে মোৰ ফিজিকেল টাচৰ কথা কোৱা নাই, মোৰ চ'লটোকো যদি টাচ কৰিব আৰম্ভ কৰে, মই পেইন ফিল কৰোঁ, আৰু সেই পেইনটোৱে তেখেতক পেইন দিয়ে। তো আল্টিমেটলি কি হৈছে জানা, দুনীয়াখনত ভঙা মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। মোক কোনোবাই দুখ দিলে, সেই দুখখিনি হিল কৰিবৰ কাৰণে মই কাৰোবাৰ ওচৰত গ'লোঁ, তেখেতক মই এটা দুখ দিলোঁ, তেখেতে মই দি যোৱা দুখখিনি হিল কৰিব আন কাৰোবাক দুখ দিব। আল্টিমেটলি পৃথিৱীত ভঙা মানুহৰ সংখ্যা বাঢ়ি গৈছে, দুখখিনি স্প্ৰেড হৈ আছে। এণ্ড উই আৰ লাকি যে বৰ্তমান টাইমত এনেকুৱা কিছুমান কণ্টেণ্ট ক্ৰিয়েটৰ ওলাইছে, এনেকুৱা কিছুমান হয়তো মানুহ ওলাইছে যোনে এই বস্তুখিনিক পজিটিভলি দেখাই আছে, যে বস্তুখিনি পজিটিভিটি স্প্ৰেড কৰি আছে। হয়তো এটা মই ভাবোঁ যে চিম্পল কথা কওঁ যে মই আজি কিয় লিখোঁ, মোৰ লিখাৰ কোনো পাৰ্পছ নাই ন, লিখিলে বহুত টকাও নাপাওঁ ন, চাব গ'লে সেইটোৱে নিজৰ চ'ৰ্চ অফ আৰ্নিং নহয় ন লিখাটো, লিখোঁ পইচা লওঁ, বাট এইটো এটা কি ক'ম, ভাবোঁ যে এটা দায়িত্ব। মোৰ চাগে ছ'চিয়েল মিডিয়াত পাৰ মান্থ 1 মিলিয়ন মান মানুহে ৰিচ কৰে মোৰ পেজত, চবেই নপঢ়ে, কিছুমান মানুহে পঢ়ে। তো যিসকল মানুহে পঢ়ে, তেওঁলোকৰ প্ৰতি মোৰ দায়িত্ব আছে। দায়িত্বটো এনেকুৱা যে মানুহে জীৱনত বহুত ভাগৰুৱা, কোনোবাই বছৰৰ লগত গালি, কাৰোবাৰ জব ফ্ৰাষ্ট্ৰেশ্যন, কাৰোবাৰ ৰিলেশ্যনশ্বিপ প্ৰব্লেম, কাৰোবাৰ ঘৰত প্ৰব্লেম, সেই মানুহখিনিক যদি সন্ধিয়া মই কিবা এটা পষ্ট লিখি পেলাই তেওঁলোকৰ ইম'শ্যনছখিনি তেওঁলোকৰ আগত এক্সপ্ৰেছ কৰোঁ, তেওঁলোকক যদি টু ছাম এক্সটেণ্ট টেম্পৰৰী হ'লেও হিল কৰিব পাৰিছোঁ, তো ভাবোঁ যে সেইটো মই কৰিব পৰা আটাইতকৈ ডাঙৰ ছাৰ্ভিচ। তাতকৈ বেছিতো মই একো কৰিব নোৱাৰোঁ ন, মই প্ৰত্যেকজন মানুহৰ ওচৰত যে ক'ব নোৱাৰোঁ, বা মোৰ ইমান টকা পইচাও নাই যে মই বহুত কিবা কৰিব পাৰিম, বাট মই কি কৰিব পাৰোঁ, মোৰ পেইন এটা আছে, কাগজ দুখনমান আছে, সেই বস্তুখিনি মানুহৰ আগত আগুৱাই দিওঁ, তেওঁলোকে পঢ়ে, তেওঁলোকে কিছুমানে সাহস পায় বুলি মোক কয়, মই নাভাবোঁ সাহস পায় নে নাই, তেওঁলোকে মোক জনায় যে সাহস পায়। চ' ভাবোঁ সেইকাৰণে মই লিখি আছোঁ। তো মোৰ নিচিনা হয়তো বহুত মানুহে লিখি আছে, বহুত মানুহে কিছুমান ভিডিঅ'জ বনাই আছে যিখিনিয়ে মানুহক সহায় কৰিছে। মই ভাবোঁ এইটো এটা কি ক'ম, এটা ধৰ্মৰ কামেই বুলি ক'ব পাৰি। কথা পাতি বহুতেই ভাল লাগিছে। মাজতে যদি তোমাক তোমাৰ যিটো প্ৰফেশ্যনেল বুলি তুমি কোৱা নাই যে মই প্ৰফেশ্যনেলি মই লিখা মানুহ নহয় বা তেনেকুৱা নহয়, কিন্তু হ'লেও আজিলৈকে যিমানখিনি কাম কৰিছে তাৰে যদি দুটা এটা নিজে ভাল পোৱা, দুটা এটা যদি শুনাব পাৰা নিজে লিখা, চ' মই বেছি মানে এক্সাইটেড শুনিবৰ কাৰণে। আচ্ছা, মোৰ কি হয়, তেনেকুৱা কোনো ফিক্স কণ্টেণ্ট নাথাকে, কেতিয়াবা ক'ৰবাত কিবা এটা শুনাই দিওঁ, তথাপিও মোবাইলত এটা দুটা বস্তু আছে। মাজতে এটা ভিডিঅ' বনাইছিলোঁ, তাতো নিচিতা বাই আছিলে, আৰু তেওঁ এই কথাখিনি বহুত ধুনীয়াকৈ কৈছিলে যে আমাৰ লাইফত যিবিলাক ৰিলেশ্যন আছে, প্ৰত্যেকটো ৰিলেশ্যন যে কিছুমান স্পেচিফিক টেগৰ মাজত থাকিব লাগিব তেনেকুৱা কোনো জৰুৰী নহয়, ৰাইট? কিছুমান নাম নথকা সম্পৰ্কই আমাক জীয়াই ৰাখে, সেইটোক লৈ লিখিছিলোঁ। কিছুমান সম্পৰ্কই আমাক জীয়াই ৰাখে, আৰু প্ৰয়োজনীয় নহয় এনেবোৰ সম্পৰ্ক তেজৰ অথবা প্ৰেমৰ। কিছুমান মানুহৰ কথাত শান্তি পোৱা যায়, তেওঁলোকৰ উপস্থিতিত সযতনে সামৰি ৰাখিব মন যায় নিজকে। মন খুলি ক'বলৈ পাৰি কিমান ভয় কৰে আপুনি নিশাবোৰক, অথবা কিমান ভাল লাগে চাহৰ লগত পাৰ্লেজি বিস্কিট। তেওঁক বুজাব পাৰি ডুবিবলৈ ধৰা বেলিটিক কিছু সময় তেনেকৈয়ে ৰখাই থ'বলৈ বিচৰা হাবিয়াসৰ কথা। কিয় আপোনাৰ ভাল লাগে শক্তিমানক, অথবা কিয় বেয়া পায় আপুনি মিষ্টাৰ ৰাজকুমাৰক, অথবা কিয় নাই আপোনাৰ নেটফ্লিক্সৰ ছাবস্ক্ৰিপশ্যন।
কিছুমান মানুহে আশ্ৰয়ত কান্দিব পাৰে, কিছুমান মানুহৰ আশ্ৰয়ত কান্দিব পাৰে, বছৰ ধৰি কলিজাত গুজি ৰখা দুখবোৰ ভগাই ল'ব পাৰে। তেওঁলোকক ক'বলৈ পাৰি নিশা টোপনি যোৱাৰ আগত অকলশৰে কিছু সময় কিয় আপুনি পাৰ কৰে, অথবা আপুনি আজিলৈকে কিয় দেউতাক কোৱা নাই তেওঁৰ উপস্থিতি আপোনাৰ বাবে কিমান মূল্যৱান। আচলতে প্ৰতিজন ব্যক্তিকে এনেজন মানুহৰ প্ৰয়োজন, সংজ্ঞা নাথাকিলেও হৃদয়ৰ ফিল্টাৰ আঁতৰাই শব্দ পকাই ল'বলৈ, ভয় লাগিলে ক'বলৈ, বেজাৰত কাষত মৌন হৈ থাকিবলৈ, হাৰি যোৱা যেন অনুভৱ হ'লে মনত পেলাবলৈ যে বহুকেইখন নদী পাৰ হৈ আজি সাগৰ হৈছোঁ। যদি আছে এনেকুৱা এজন ব্যক্তি তেন্তে তেওঁক মৰমত ৰাখক, নিজৰ বাবে নহয় জীয়াই ৰাখিবলৈ, জীয়াই তুলিবলৈ তেওঁক ভালে ৰাখক। থেংক ইউ। বহুত হিলিংছৰ কথা পাতিলোঁ ন, তো ইমান পেইন বা নিজক হিল কেনেকৈ কৰোঁ, তোমাৰ মানে ধাৰণা নিজক কেনেকৈ হিল কৰিব পাৰি? অ'কে, আচলতে হিলিং এটা কমপ্লিকেটেড জাৰ্ণি, বাৰু বহুত দীঘলীয়া জাৰ্ণি, আৰু এই সময়টো প্ৰত্যেকজন মানুহৰ কাৰণে বেলেগ। যদি তুমি চিম্পলকৈ চোৱা যে আমাৰ জীৱনত যিবোৰ মানে দুখ দি যায় বা যিবোৰ ঘটনাই আমাক দুখ দিয়ে, সেই দুখবোৰে আমাৰ কিছুমান দাগ দি যায়, আৰু আমি প্ৰায়ে নিজৰ শৰীৰৰ বা নিজৰ মনৰ দাগবোৰক ঘিণ কৰা আৰম্ভ কৰোঁ। এটা সময়ৰ পিছত আমি দাগবোৰ লুকুৱাবলৈ চেষ্টা কৰোঁ, কিন্তু জোনৰো দাগ আছে, হয়, কিন্তু জোনৰ দাগবোৰক আমি এডমায়াৰ কৰোঁ। জোনবাইটোত যদি দাগ নাথাকিলে হয়, জোনবাইটো কেতিয়াও ধুনীয়াই নহ'লে হয়। জোনৰ নিজৰ পোহৰো নাই, হয়, কিন্তু তথাপি সকলোকে পোহৰাই। যেতিয়া সূৰ্য নাথাকে তেতিয়া জোনৰ পোহৰখিনি আমাক সম্পূৰ্ণ কৰে। খিৰিকীখন খুলিলে যেতিয়া জোনটোক সম্পূৰ্ণ দেখা পোৱা, জোনৰ পোহৰখিনি যেতিয়া আমাৰ গাত পৰে, সেই আধৰুৱা ভঙা দাগ থকা মেচি জোনটোৱে আমাক পোহৰাই। তাৰ অৰ্থ এইটোৱে যে হিলিং বস্তুটো তেনেকুৱাই, আমাৰ হেজাৰ দাগ থাকিব, হেজাৰ ঘাঁহ থাকিব, হেজাৰ যন্ত্ৰণা থাকিব, বহুত বেছি উজাগৰি নিশা থাকিব, খং থাকিব, অভিমান থাকিব, বহুত এনেকুৱা প্ৰশ্ন থাকিব যিবোৰ প্ৰশ্নৰ উত্তৰ আজিও আমাৰ হাতত নাই, বা ভৱিষ্যতেও হয়তো সেই প্ৰশ্নবিলাকৰ উত্তৰ আমি বিচাৰি নাপাম। তথাপিও এই জাৰ্ণিটো যোনটো থাকে, হিলিঙৰ জাৰ্ণিটো, সেই জাৰ্ণিটো এদিন সম্পূৰ্ণ হয়, আৰু সেইদিনাৰ পৰা আমি এক নতুন মানুহ হৈ জন্ম লওঁ, লাহে লাহে দুখবোৰ পাতলিব আৰম্ভ কৰে, হয়। গতিকে সেই সময়খিনি নহালৈকে নিজক চম্ভালি ৰখাটো বহুত প্ৰয়োজনীয়, আৰু যিখিনি হৈছে হৈ থকা বস্তুখিনি অস্বাভাৱিক নহয়, মানে দুখ হ'ব, মানে বহুত পেইন হ'ব, পেইন বাঢ়িব, আৰু এদিন সেই পেইনখিনি নাইকিয়া হ'ব, আৰু সেইদিনা আপুনি এক নতুন মানুহ হিচাপে জন্ম ল'ব। চ' সেই জাৰ্ণিটোক ৰেচপেক্ট কৰাটো বহুত বেছি প্ৰয়োজনীয়। আজিকালি কলেজত পঢ়াই হওক বা ইউনিভাৰ্চিটিয়ে হওক, আজিকালিতো 5-6ৰ পৰাই প্ৰেমটো টিপিকেল প্ৰেম যিটো ষ্টাৰ্ট হৈ যায়। পঢ়ি থকা ল'ৰাবিলাকে প্ৰেমত পৰিলে খুব পেইন ফিল কৰে। মইতো ল'ৰা হিচাপে সেইটো ফিল কৰিব পাৰোঁ, ছোৱালী হ'লে বাৰু তেওঁতো ফিল কৰিব পাৰোঁ, ডিউ ৰেচপেক্ট, আৰু হয়তো তেওঁ চাগে ছোৱালী এজনে সিমানেই সঁচা প্ৰেমত সেইখিনি পেইন ফিল কৰে ন। চ' সেই পেইনটো যেতিয়া এটা সম্পৰ্ক ভাঙি যায়, তাৰপিছত থকা পেইনটোক কেনেকৈ ৰিলিজ কৰিব পাৰি বা হিল কৰিব পাৰি? মানে কি হয়, হিলিং বস্তুটোত আমি মেইন যোনটো ভুল কৰোঁ এইটো হৈছে আমি ফ'ৰ্চ কৰোঁ নিজক, যে অহাকালিৰ পৰা তাইক পাহৰি যাম, ঠিক আছে, ব'ল আজি সন্ধিয়া মদটো খাওঁ, পাহৰি গ'লোঁ। ইটছ এ টেম্পৰেৰী চলিউশ্যন, গম পাইছা? টেম্পৰেৰী চলিউশ্যনে পাৰ্মানেণ্ট যিটো ডেমেজ থাকে, পেইন থাকে, পেইনটোক হিল কৰিব নোৱাৰি, মানে অসম্ভৱ। তুমি কেইদিন মদ খাবা, কেইদিন চেণ্টি ফালিবা লগৰকেইটাৰ লগত, জীৱনততো ৰখি যাব নোৱাৰা ন, কাম কৰিবই লাগিব, আগুৱাই যাবই লাগিব। নিজৰ যিখিনি ৰেচপনচিবিলিটিজ আছে, নিজৰ মেণ্টেল হেল্থ, ফিজিকেল হেল্থ, নিজৰ জব বা বিজনেছ বা কেৰিয়াৰ, বস্তুখিনি আগুৱাই নিবই লাগিব। চ' আটাইতকৈ ডাঙৰ যোনটো মই ভাবোঁ যে এক্টিভিটিজ কৰিলে আমি ভাল হ'ব পাৰোঁ, সেইটো হৈছে ক্ষমা। তুমি যদি কাৰোবাক বেয়াও পাই থাকা ন, সেই বেয়া পোৱাটো এটা অনুভৱ, আৰু যেতিয়ালৈকে তোমাক সেই কাৰোবাৰ প্ৰতি বেয়া পোৱা অনুভৱ কৰি তোমাৰ বুকুত থাকিব, তুমি কেতিয়াও হিল হ'ব নোৱাৰা। চ' চবচে বেষ্ট তেখেতক ক্ষমা কৰি দিয়া, হয়। কাৰণ মই ভাবোঁ যে প্ৰত্যেকটো আত্মাৰ নিজা এক যাত্ৰা থাকে। এইটো জীৱনত তুমি তেওঁক লগ পালা, তেওঁ তোমাক লগ পালে, তোমালোকৰ মাজত কিছুমান এক্টিভিটিজ হ'ল, ছেপাৰেটো হ'লা, বাট তাৰ অৰ্থ এইটোৱে নহয় যে তোমালোকৰ জাৰ্ণিটো ইয়াতে শেষ, কাৰণ শৰীৰ নাইকিয়া হৈ যায়, আত্মাটো চিৰস্থায়ী হয়। ক্ষমা কৰি দিয়া, ভুল কৰিছে, যদি তোমাৰো ভুল হৈছে, নিজক ক্ষমা কৰা। নিজক ক্ষমা কৰাটো বহুত বেছি প্ৰয়োজনীয়, কাৰণ নিজক যেতিয়ালৈকে ক্ষমা নকৰা, আনক ক্ষমা কৰিব নোৱাৰিবা। চ' ডেটছ ইট। জীৱনত এনেকুৱা কেতিয়াবা মানে এইখিনি কথা শুনি মোৰ এনেকুৱা ফিল হৈ আছে, জীৱনত ক'ৰবাত বহুত কিবা কিবি পাই আহিছা, আৰু এনেকুৱাও লাগে জীৱনত বহুত কিবা কিবি হেৰাই আহিছা।
আমি সকলোৱে হেৰুৱাওঁ জীৱনত কিবা কিবি, কোনোবাই মানুহক হেৰুৱাই, কোনোবাই বিশ্বাসক হেৰুৱাই, কেতিয়াবা নিজকো হেৰুৱাই। আৰু মই ভাবোঁ যে এই সকলো হেৰুৱাৰ ভিতৰত নিজক যোনে হেৰুৱাই দিয়ে ন, সেইটো আটাইতকৈ মানে ডাঙৰ ক্ষতি। মানে এনেকুৱা হয়, যিজন ল'ৰাই বা যিগৰাকী ছোৱালীয়ে আনৰ লগত হাঁহি মাতি আছিলে, নিজৰ জীৱনত আগবাঢ়ি আছিলে, সপোন দেখিছিলে, হঠাৎ জীৱনৰ কোনোবা এটা ক্ষেত্ৰত ৰৈ গ'ল, পাহৰি গ'ল মানে তেওঁ কোন হয়, তেওঁ কোন আছিলে। চ' সেই পাহৰি যোৱাৰ সময়খিনি বহুত ভয়ানক, মানে বহুত ভয়ংকৰ। ডাৰ্ক। আজি বহুত কথা পাতিলোঁ। মই ভবা নাই যে ইমান ধুনীয়া এটা কনভাৰচেশ্যন হ'ব। হয়তো আমি খুব ডাঙৰ ডাঙৰ বেলেগ বেলেগ কথা পতা নাই, কিন্তু যিখিনি কথা পাতিছোঁ মন চুই যোৱা আৰু ৰিয়েলিটি সঁচা। ক'ৰবাত আমি ইমান যান্ত্ৰিকতাৰ মাজতো সেইখিনি কথা কেতিয়াবা আমি অনুভৱ কৰিব নোৱাৰোঁ। কিন্তু আজি তোমাৰ ফ্ৰণ্টত বহি মই নিজে নাজানো দৰ্শকে কেনেকুৱা পাইছে, কিন্তু মই নিজে বহুত কথা মানে ৰিলেট কৰিব পাৰিলোঁ, ফিল কৰিব পাৰিছোঁ। আৰু শ্ব'টো বহুত বেছি দীঘলীয়া নকৰোঁ। আহিব লগা নতুন প্ৰজন্ম লিখাৰ পৰা আৰম্ভ কৰি তেওঁলোকক দিব পৰা বেষ্ট এডভাইচ কি তোমাৰ কাৰণে, তুমি দিব বিচাৰা? মানে অ'কে, উপদেশ দিব পৰাকৈ হয়তো অভিজ্ঞতাও নাই ইমানখিনি, বা লাইফত ইমান বহুত বেছি কিবা ভয়ংকৰো কাম কৰি থকা নাই। জাষ্ট মই আগতে কৈছোঁ কামৰ ক্ষেত্ৰৰ ফালৰ পৰা পোৱা নাই। গতিকে সেইটোৱে ক'ম যে নিজে যিটো ভাল পোৱা, নিজৰ যিটো সত্তা, নিজৰ ভিতৰত থকা মানুহজনে যিটো বিচাৰে, মানে আমাৰ ভিতৰতো এজন মানুহ আছে ন, বা চ'ল যোনটো আছে, যিটো সদায় সৰু হৈ থাকিব বিচাৰে, সদায় সেইখিনি কামেই কৰা, যিখিনি কাম কৰিলে ভাবা যে নিজৰ ভিতৰৰ মানুহজন সুখী থাকিব। ঠিক আছে, সপোন দেখা, বাট সপোনৰ পিছত ইমানো অন্ধ হৈ নপৰিবা যে সম্পৰ্কবিলাক হেৰাই যায়, ৰাইট? আৰু সেইটোৱে ক'ম যে পাৰিলে অলপমান ডিটাচমেণ্ট প্ৰেক্টিছ কৰা জীৱনত। ডিটাচমেণ্ট শব্দটো যদি এতিয়া মই বহলাই ক'ব যাওঁ বহুত সময় লাগিব, যিহেতু শ্বৰ্টকৈ ক'ব বিচাৰোঁ যে ডিটাচমেণ্ট শব্দটো ভাগৱত গীতাটো মেনশ্যন আছে। আমাৰ লাইফত আমি মানুহৰ প্ৰতি এটাচ হৈ যাওঁ, আৰু এটাচমেণ্টৰ কাৰণে আমাৰ লাইফত বহুত বেছি প্ৰব্লেমো হয়। ঠিক আছে, চ' এটা চিম্পল যদি কওঁ যে এই পৃথিৱীত কোনো বস্তুৱেই চিৰস্থায়ী নহয় মৃত্যুৰ বাহিৰে। চ' সেই আটমষ্ট ৰিয়েলিটিটো যেতিয়া আমি একচেপ্ট কৰিব পাৰোঁ, শিকি যাওঁ যে আজি তুমি য'ত বহি আছা, তোমাৰ মাইক্ৰফোনটো, মই, তোমাৰ চকীখন, তোমাৰ বন্ধুকেইজন, কোনোতো পাৰ্মানেণ্ট নহয় ন। চ' টেম্পৰেৰী বস্তু এটাৰ কাৰণে পাৰ্মানেণ্ট পেইন কিয় লৈ ফুৰিবা, গম পাইছা? চ' ডিটাচমেণ্টৰ এইটো অৰ্থ নহয় যে তুমি সকলো বস্তুৰ লগত সম্পৰ্ক নাইকিয়া কৰি দিয়া। ডিটাচমেণ্টৰ মিনিং এইটোৱে যে তুমি সকলো বস্তুক প্ৰপাৰলি বুজি পাই তেওঁলোকৰ লগত এটাচ হোৱা, গম পাইছা? সকলো বস্তু নিজৰ নিজৰ স্থান থাকে, সেই স্থানখিনি একচেপ্ট কৰি পেলাই, বস্তুখিনি প্ৰপাৰলি এনালাইচিছ কৰি পেলাই তাৰ লগত থাকিও অকণমান নথকাকৈ থকাটো ডিটাচমেণ্ট। যাতে তুমি সেই মুহূৰ্তখিনি, সেই সময়খিনি বা সেই মানুহজনৰ পৰা আঁতৰি অহাৰ পিছতো তুমি সম্পূৰ্ণৰূপে ভাঙি নপৰা, তুমি হেৰাই নোযোৱা। সেইটো মানে ডিটাচমেণ্ট বহুত ইম্পৰ্টেণ্ট। শেষত মোৰ কথা এটা মনত পৰিছে, মানে এইটো আগতে সুধিব লাগিছিলে, খুব দেৰি হৈ গ'ল। ইমান কথা পাতিছোঁ ন, ইমান ফ্ল'ত গৈছোঁ, ইমান ডিপ হৈ গৈছে। চ' আমি আজিকালি নিজৰ মাক দেউতাকৰ পৰা কৰ্মৰ ক্ষেত্ৰতে হওক বা যিকোনো কামতে হওক, আজিকালি হয়তো সেই আগৰ সেই পৰিৱেশটো নাই। আমি ক'ৰবাত নিজৰ কামৰ কাৰণেই হওক, পঢ়া শুনাৰ কাৰণে হওক, নিজৰ মা দেউতাক এৰি আমি বেলেগ এটা ঠাইলৈকে যাব লগা হয়। তাৰপিছত সেই যান্ত্ৰিকতা জীৱনত বা আমি ক'ৰবাত হেৰাই যাওঁ, কাৰোবাক নতুন মানুহ পাওঁ, তাৰপিছত নিজৰ মা দেউতাৰ কথা ক'ৰবাত হ'লেও আমি যিমান মৰম ওচৰত থাকোঁতে থাকে, সেইখিনি ক'ৰবাত অলপ কমি যায়। চ' মই এই বস্তুটো এইটোৱে ভাবোঁ, কিছুমান কি ক'ম, কিছুমান শব্দ আছে, যেনেকৈ এটা হৈছে কাৰ্মিক একাউণ্ট। আমি যি কৰ্ম কৰোঁ তাৰ ফল আমি পাওঁ। হয়তো এইটো জীৱনত নাপালেও নেক্সট লাইফতো পাম। এইটো জীৱনত যদি তুমি কিবা ভাল কাম কৰি আছা, আজিৰ ডেটত তুমি পডকাষ্ট কৰি আছা, তুমি এটা ভাল লাইফষ্টাইল জীয়াই আছা, দুটা মানুহে চিনি পায়, ডেট মিনছ তুমি এইটো লাইফত নহ'লেও পাষ্ট লাইফত হ'লেও কিবা এটা ভাল কাম কৰিছিলা, চিম্পল লেংগুৱেজ। বাট তাৰ অৰ্থ এইটো নহয় যে তোমাৰ প্ৰত্যেকটো কৰ্ম টেকেন ফৰ গ্ৰেণ্টেড হিচাপে লোৱা যাওক, ৰাইট? চ' তুমি যিখিনি কাম কৰিছা তাৰ ৰিজাল্ট তুমি পাবাই, আৰু দেয়াৰ ইজ এ হাই চান্স এইটো লাইফতে পাবা। চ' কি হয়, আমাৰ লাইফটো কিছুমান স্পেচিফিক মানে কি ক'ম ডায়ামিটাৰত আবদ্ধ হৈ আছে। যদি তুমি জন্ম হৈছা পুত্ৰ হিচাপে বা পুত্ৰী হিচাপে, তোমাৰ এইটো দায়িত্ব পৰিয়ালৰ প্ৰতি, গম পাইছা? তো মই মাজতে ক'ৰবাত এটা লাইন লিখিছিলোঁ যে কোনো এখন ছিৰিজৰ, মে বি মই পাহৰিলোঁ, মনত নাই। তো ছোৱালীজনীয়ে সুধিছিলে যে তুমি মোক মানে মোৰ লগত থাকিবলৈ নিজৰ পৰিয়ালৰ পৰা দূৰ হ'ব পাৰিবা, মা দেউতাৰ পৰা? তেতিয়া ল'ৰাজনে কৈছিলে যে মোৰ মা দেউতাৰ সুখৰ কাৰণে তুমি কি, মই ভগৱানৰ লগতো কাজিয়া কৰিবৰ কাৰণে সাজু আছোঁ।
চ' কিছুমান সম্পৰ্কত কোনো লজিক নাথাকে মানে তাক আমি কিছুমান লজিক দি পেলাই এক্সপ্লেইন কৰিবও নোৱাৰোঁ যিখিনি বস্তু ফ'ল' কৰিব লাগে সেইটো ফ'ল' কৰিবই লাগিব বাই ডিফল্ট ফ'ল' কৰিব লাগিব তুমি জন্ম হৈছা তোমাৰ দায়িত্ব আছে দায়িত্বখিনি তুমি পালন কৰিবই লাগিব তাতকৈ কমপ্লেইন কৰিব নোৱাৰা মানে গম পাইছা সেইটোৱে যে দূৰত থকাটো এনেকুৱা নহয় যে তুমি লগতে থাকিব লাগিব কৰ্মৰ কাৰণে তুমি ওলাই আহিছা ৰাইট বাট তাৰ ভিতৰতো নিজৰ যিখিনি ন্যূনতম দায়িত্বখিনি পালন কৰাটো বহুত জৰুৰী গতিকে কাৰণ আফটাৰ ছাম চৰ্ট অফ টাইম তুমিও বিয়া হ'ব মোৰ বাচ্ছা হ'ব চ' হিষ্ট্ৰী ৰিপিটছ ইটছ চেল্ফ বুলি কৈছে আই হোপ সেইটো নহওক তো খুব ধুনীয়া এটা কনভাৰ্চেশ্যনেৰে আমি আমাৰ আজি পডকাষ্টটো শেষ কৰিব গৈ আছোঁ মানে সঁচাকৈ বহুত বেছি ভাল লাগিল তো মই কৈছোঁৱে মাজতে তোমাক যে এনেকুৱা পডকাষ্ট মোৰ প্ৰথম আৰু য'ত নিজে মই ক'ৰবাত এনজয় কৰিছোঁ নিজৰ লগত হয়নে বহুত বেছি ভাল লাগিল আৰু আহিব লগা কামখিনি বিচাৰোঁ আৰু ভাল হওক অলৰেডি তোমাৰ বহুত কাম মানুহে আদৰি লৈছে যিসকল মানুহে জনা নাছিলে জীৱন আনপ্লাগ চিৰিজবিলাক কোনে লিখিছে আজি সন্মুখত আৰু সঁচাকৈ বহুত বেছি ভাল লাগিল শ্ব'ত অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ থেংক ইউ তোমালৈও বহুত বহুত শুভেচ্ছা নতুন কাম এটা হাতত লৈছে মানুহে আঁকোৱালি লৈছে আঁকোৱালি ল'ব ওপৰৱালাৰ কিবা থাকিলে কামখিনি কৰি যোৱা নিষ্ঠাৰে কৰি যোৱা আৰু নিজৰ যিটো সততা যোনটো ইউনিকনেছটো বজাই ৰাখিবা বহুত বেছি কমাৰ্চিয়েল কৰি লাভ ৰুট যিটো হাৰ্টে যিটো কয় ন কৰি যোৱা ৰিজাল্ট আহিব মানে আহিছেই অলৰেডি আৰু আহিব থেংক ইউ কিমান আহিছে নাজানো বাট দুটা এটা মানুহে ভালকৈ লিখিলে মনটো ভাল লাগে কেতিয়াবা ডেফিনেটলি আজি তুমি ইয়াতে আহি কেনেকুৱা পাইছা ঘৰ হোম তুমি দেখিছা যে লাষ্ট 1 year ধৰি মই ক'তো ইণ্টাৰভিউ দিয়া নাই ডিউ টু ছাম পাৰ্চনেল ৰিজনছ কিছুমান ব্যক্তিগত কাৰণত মই ক'তো তেনেকুৱা ইণ্টাৰভিউত যোৱা নাই কোনো পডকাষ্টত যোৱা নাই মই তোমাৰ তাত শ্ব'ত আহিম বুলি চাগে তুমি যেতিয়া কথা পাতিছিলা মই নিজে কৈছিলোঁ আৰু তাৰ মেইন ৰিজন এইটোৱে যে তুমি মোৰ আজি ইয়াত ইণ্টাৰভিউ লৈ আছা তাৰ ওপৰতো তুমি মোৰ বন্ধু হয় চ' ইমান দিনৰ পিছত যদি কোনোবা এটা পডকাষ্টত বহিছোঁ কোনোবা এটা ইণ্টাৰভিউত বহিছোঁ তাৰ অৰ্থ এইটোৱে যে মই অ'পেন আপ হ'বই বিচাৰিছোঁ কোনোবা ক্ষেত্ৰত ভাল লাগিল শান্তি লাগিল কিছুমান কথা ক'লোঁ আৰু মই পাহৰিয়ে গ'লোঁ যে কেমেৰা চলি আছে সেইটো পাহৰিয়ে গৈছোঁ আমি লাইট চলি আছে ফ্ৰণ্টত এটা মাইক্ৰফোন আছে চ' আনফিল্টাৰ্ড ভাৰ্জন এটা নিজৰ যিটো হয়তো বহুত দিনৰ পৰাই বিচাৰি আছিলোঁ ঠিক আছে গতিকে সেই নিজক বিচাৰি পালোঁ টু ছাম এক্সটেণ্ট এণ্ড থেংকছ টু ইউ যে ইমান সময় দিয়াৰ কাৰণে আৰু এটা ভাল লাগিল সঁচাকৈ আকৌ এবাৰ ধন্যবাদ জনাইছোঁ গোটেই টিমটোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিল ভৱিষ্যতত ধুনীয়া কাম কৰা আৰু ক'ৰবাত কেতিয়াবা লগ পাম আকৌ এবাৰ এনেকৈ বহিম আকৌ নিশ্চয় থেংক ইউ তো আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদম নপাহৰিব হয়তো আমাৰ TDSত ফাৰ্ষ্ট এনেকুৱা এটা পডকাষ্ট কৰিছোঁ আৰু সঁচাকৈ বহুত কথা নজনা কথা গম পালোঁ আজি আৰু আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদম নপাহৰিব আৰু নতুনকৈ যদি কোনোবাই চেনেলটি চাই আছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছত কোনজন অতিথিক আপোনালোকে চাব বিচাৰে সেইটোও কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ' এইখিনি নেক্সট পডকাষ্টত অতি সোনকালে লগ পাই আছোঁ বাই